হেল্ল' ছাত্ৰ-ছাত্ৰীসকল কেনে আছা তোমালোক কিছুদিন বিৰতিৰ মূৰত আমি পুনৰ আমাৰ ভিডিঅ' মাজলৈ ঘূৰি আহিছোঁ আজিৰ ভিডিঅ'ত আমি ক্লাছ 7 মেথমেটিক্সৰ নতুন এটা চেপ্টাৰ এটো হৈছে আমাৰ চেপ্টাৰ নম্বৰ 11 চেপ্টাৰৰ নামটো হৈছে পেৰিমিটাৰ এণ্ড এৰিয়া আমি পঢ়িম ঠিক আছে সপ্তম শ্ৰেণী গণিতৰ পৰিসীমা আৰু কালি অধ্যায় নম্বৰ 11 আমি আজি আলোচনা কৰিম আজি এই ভিডিঅ'টো মেইনলি আমাৰ এই লেসনটোৰ যেটো পৰিসীমা আৰু কালি পেৰিমিটাৰ এণ্ড এৰিয়াৰ ইন্ট্ৰডাকচনেল ভিডিঅ' হ'ব ঠিক আছে আমি পৰিসীমা কি আৰু কালি মানেনো কি এই বিষয়ে আমি বিতংকৈ আলোচনা কৰিম লগতে কিছুমান বিশেষ চিত্ৰৰ আমি পৰিসীমা আৰু কালি উলোৱাৰ ফৰ্মুলাটোনো কি হয় আমি উদাহৰণ সহ আলোচনা কৰিম লগতে আমি এই ভিডিঅ'ত আমি এইটো চেপ্টাৰৰ এইটো অধ্যায়ৰ আমি এক্সাৰসাইজ 11.1 or question number 1 আৰু question number 2 solve কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকক জনাইছো এই আমাৰ এক্সাৰসাইজটোত 11.1 এক্সাৰসাইজত টোটেল আমাৰ 20 টা কোৱেশ্চন আছে ঠিক আছে তাৰে আজি আমি question number 1 আৰু 2 solve কৰিম বাকি যিবোৰ হৈ যাব হেতু আমি পাৰ্ট অনুযায়ী মানে ভিডিঅ'বোৰ আমি টিপিনি solve কৰিম ঠিক আছে তো আজি আমাৰ ভিডিওটো মেইনলি আমাৰ ইন্ট্ৰডাকচনেল ভিডিও হ'ব লগতে প্ৰথমতে এক্সাৰসাইজ 11.1 ৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 টো আমি সলভ কৰিম আহা আজিৰ ভিডিওটো আৰম্ভ কৰোঁ ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰথমে জানিম পেৰিমিটাৰ এণ্ড এৰিয়া মানেনো কি হয় পৰিসীমা আৰু কালি মানেনো কি হয় এই বিষয়ে আমি আলোচনা কৰি লওঁ প্ৰথমে আমি পেৰিমিটাৰ যাক আমি অসমীয়াত পৰিসীমা বুলি কৈছো তাৰপৰ আমি আৰম্ভ কৰিম ঠিক আছে পৰিসীমা তা পৰিসীমাতে এনেকুৱা ধৰণৰ ধৰি লওক যিকোনো চিত্ৰ এটা মাকি চাবা দেই মই এটা চিত্ৰ এটা আঁকিছো এই চিত্ৰটো কিহৰ চিত্ৰ তোমালোকে নিশ্চয় চিনি পাইছা এটো হৈছে আমাৰ ত্ৰিভুজ এটাৰ চিত্ৰ একেদৰে মই যদি এনেকৈ যদি চিত্ৰ এটা যদি এনেকৈ আঁকো এটো কিহৰ চিত্ৰ হ'ল ইয়াতে এটো হ'ল চতুৰ্ভুজ কাৰণ ইয়াতে এই প্ৰথম চিত্ৰটোত তিনটা বাহু আছে গতিকে ত্ৰিভুজ এই দ্বিতীয় চিত্ৰটোত চাৰিটা বাহু আছে গতিকে হি হ'ল চতুৰ্ভুজ বা ট্ৰায়াঙ্গল এটো কয় ট্ৰায়াঙ্গল ইয়াক ক'ব কোৱাড্ৰিলেটাৰেল গতিকে চোৱা এই ট্ৰায়াঙ্গলটোৰ পৰিসীমা বা পেৰিমিটাৰ কি বুলি ক'লে হ'ব যে এই যেহেতু ইয়াত এই ত্ৰিভুজটোত ট্ৰায়াঙ্গলটোত তিনটা বাহু আছে এই তিনটা বাহুৰ যিমান দৈৰ্ঘ্য আছে মানে প্ৰতিটো বাহুৰ দৈৰ্ঘ্যবোৰ যিমান হয় যোগ কৰিলে যিমান উত্তৰ হয় এটোই হয় এই ত্ৰিভুজটোৰ পৰিসীমা এটা উদাহৰণ স্বৰূপে এই ত্ৰিভুজটো কেলা এই ত্ৰিভুজটোৰ নাম দিছো মই এ বি সি ইয়াতে বাহুবোৰ কি এ বি এটা বাহু হয় না এ বি এটা বাহু ঠিক আছে বি সি এটা বাহু নিশ্চয় ধৰি পাইছা আৰু এ সি এটা কি হয় বাহু হয় এতিয়া চাবা ধৰিলাক এ পৰা বি লৈ বোলে বাহুৰ দৈৰ্ঘ্য বোলে 5 সেন্টিমিটাৰ ঠিক আছে উদাহৰণ হে দিছো বি পৰা সি বোলে 6 সেন্টিমিটাৰ আকৌ এ পৰা সি লৈ বোলে 4 সেন্টিমিটাৰ ঠিক আছে এতেকে যদি এই ত্ৰিভুজ এ বি সি ৰ পেৰিমিটাৰ কি হ'ব মানে পেৰিমিটাৰ বা পৰিসীমাটো হ'ব পেৰিমিটাৰ অফ ট্ৰায়াঙ্গল কি হয় ABC ন ট্ৰায়াঙ্গল ABC মানটো কি হ'ব এই গুটে বাহুবোৰৰ যোগফল গতিকে বাহুবোৰ কি হয় AB + BC + AC যত নেকি AB মান আমাক কিমান দিছে 5 সেন্টিমিটাৰ দিছে BC মান আমাক 6 সেন্টিমিটাৰ দিছে আৰু AC মান আমাক কিমান দিছে 4 সেন্টিমিটাৰ এটা চাবা এই গুটে তিনটাক যোগ কৰাচোন 5 + 6 কিমান 11 11 4 12 গতিকে কিমান হ'ব 12 সেন্টিমিটাৰ তো আমাৰ এই ত্ৰিভুজটোৰ পৰিসীমা কি হ'ব সৰি 12 নহয় 15 হ'ব 15 সেন্টিমিটাৰ হ'ব হয় না নহয় হেতো এনেদৰে আমি পৰিসীমা আমি উলিয়াম তো পৰিসীমা মানে হৈছে যিকোনো চিত্ৰ তাৰ বাহুবোৰৰ দৈৰ্ঘ্যৰ যোগফল ঠিক আছে সাম অফ সাইডস অফ দা ফিগাৰস ঠিক আছে চিত্ৰটো আমাৰ ত্ৰিভুজ হ'ব পাৰে ঠিক আছে চিত্ৰটো আমাৰ চতুৰ্ভুজ হ'ব পাৰে হয় না নহয় গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যিকোনো চিত্ৰৰ যেটা বাহুবোৰৰ দৈৰ্ঘ্যবোৰ যিমান আছে সেই আটাইবোৰ যেটা যোগ কৰি যিমান আমি পাওঁ হেতু হৈছে চিত্ৰটোৰ কাৰণে পৰিসীমা বা পেৰিমিটাৰ একেদৰে এটা এই চতুৰ্ভুজৰ আমি এটা পৰিসীমা যদি উলিয়াও এই চতুৰ্ভুজটো মই নাম দিছো পি কিউ আৰ এস হয় না নহয় সো এটা ইয়াত বাহু কেটা আছে চাৰিটা আছে পি কিউ এটা বাহু পি কিউ হয় না নহয় এটাৰ পিছত কি আছে কিউ আৰ বাহু আৰু কি আছে আৰ এস বাহু তাৰপৰা কি আছে পি এস বাহু আছে ঠিক আছে এটা কাম কৰো আমাক পি কিউ আমি আকৌ উদাহৰণ দিছো 2 সেন্টিমিটাৰ আছে ঠিক আছে কিউ আৰ বাহুৰ মান দিছে বলে আমাক 3 সেন্টিমিটাৰ আৰ এস বাহুৰ মান দিছে বলে আমাক
4 সেন্টিমিটাৰ আৰু আমাক PS ৰ মান দিছে বুলি আমাক 5 সেন্টিমিটাৰ গতিকে PQ ৰ মান কিমান 2 সেন্টিমিটাৰ QR ৰ মান কিমান 3 সেন্টিমিটাৰ আমাৰ RS ৰ মান কিমান 4 সেন্টিমিটাৰ আৰু PS ৰ মানটো কিমান হ'ব আমাক 5 সেন্টিমিটাৰ বুলি দিয়া আছে গতিকে আমি মুছি দিছো দেই এটা চোৱা এই চতুৰ্ভুজটো যদি আমি যদি এটা কি উলিয়াও পৰিসীমা উলালে কি হ'ব তো perimeter of quadrilateral ঠিক আছে quadrilateral কি নামটো PQRS ইকুৱেল কি হ'ব এই গুটে বাহুবোৰৰ যোগফল ঠিক আছে গতিকে PQ প্লাস কি হ'ব QR এটো প্লাস দে প্লাস QR প্লাস RS প্লাস কি হ'ব SP ঠিক আছে গতিকে হেতৰ কি হ'ব এটো চোৱা PQ মান আমাক কিমান দিছে 2 দিছে QR মান কিমান দিছে 3 দিছে এফালে 4 দিছে এফালে SP মান বলে 5 দিছে ঠিক আছে বা PS হয় না গুটেবোৰ সেন্টিমিটাৰ মই পিছত লিখিম এককটো 2 3 5 5 4 9 9 5 14 গতিকে আটাই যোগ কৰিলে কিমান হ'ব 14 হ'ল আৰু লাষ্টত আমি কি লিখিব লাগিব এককটো লিখিব লাগিব ইউনিটটো এককটো হৈছে আমাৰ সেন্টিমিটাৰ এতেকে এই চতুৰ্ভুজটোৰ পৰিসীমা বা পেৰিমিটাৰ কিমান হ'ব 14 সেন্টিমিটাৰ 14 সেন্টিমিটাৰ তো এনেদৰে আমি পেৰিমিটাৰ উলিয়াম বা পেৰিমিটাৰ অৰ্থটো এনে ধৰণে হয় ঠিক আছে এটা চোৱা প্ৰতিটো চিত্ৰৰ পেৰিমিটাৰ এনেকৈ উলিয়াব লাগে কথা নাই ঠিক আছে কিছুমান বিশেষ চিত্ৰৰ আমাৰ কি আছে পৰিসীমা উলিয়াৰ আমাৰ কি আছে ফৰ্মুলা আছে যেনেকৈ চোৱা আমি এটাকে পঢ়িম এটা হৈছে পেৰিমিটাৰ অফ ট্ৰায়াঙ্গল ঠিক আছে ট্ৰায়াঙ্গলৰ যেনেবা এইটো চোৱা এইটো চাবা এইটো ট্ৰায়াঙ্গল যেনেবা দেই এনেকৈ ল'ব লাগিব ট্ৰায়াঙ্গলৰ কাৰণে বিশেষ বাৰু ফৰ্মুলা তেনেকৈ নাই বাৰু চোৱা ধৰি লওক এইটো যেনেবা এটা আমাৰ ত্ৰিভুজ ABC এইটো কেপিটেল এটা দিছো এইটো B হ'ব লাগে ন B এইটো কেপিটেল C হয়নে এটা চা A পা B লৈ বলে A সেন্টিমিটাৰ আছে ঠিক আছে B পা C লৈ বলে B সেন্টিমিটাৰ A পা C লৈ বলে C সেন্টিমিটাৰ স্মল লেটাৰ C ঠিক আছে এতেকে এই ত্ৰিভুজটো আমাৰ পেৰিমিটাৰটো কি হ'ব A plus B plus C হ'ব ঠিক আছে তো ইয়াক যদি লিখিলে কি হ'ব লাগিব ইয়াৰ যেটো মানে ফৰ্মুলাটো লিখিলে কি হ'ব sum of 3 তিনটা আছে ন 3 sides ঠিক আছে তো আমাৰ ট্ৰায়াঙ্গলৰ পৰিসীমা উলোৱাৰ বা পেৰিমিটাৰ উলোৱাৰ ফৰ্মুলাটো কি হয় sum of 3 side তিনটা বাহুৰ যোগফল ঠিক আছে যদি বাহুবোৰৰ নাম যদি এটা যদি A সেন্টিমিটাৰ হয় এটা যদি B হয় এটা যদি C যদি হয় তেন্তে কি হ'ব A plus B plus C হ'ব ঠিক আছে এটো হৈছে আমাৰ ত্ৰিভুজৰ কাৰণে নেক্সট আমি জানিম পেৰিমিটাৰ অফ ৰেক্টেংগল এতিয়া আমি জানিম পেৰিমিটাৰ অফ ৰেক্টেংগল ঠিক আছে আয়তৰ পৰিসীমা কি হয় তো ছাত্ৰ ছাত্ৰীসকল আমিতো জানো আয়ত মানে কি আয়ত মানে এনে এটা চতুৰ্ভুজ যত বিপৰীত বাহুবোৰ কি হয় সমান এই চোৱা এই এইটো বাহুৰ লগত এইটো কি হ'ব সমান হ'ব আৰু এই বাহুৰ লগত এইটো কি হ'ব সমান এইবোৰ নিশ্চয় তোমালোকে জানা আয়ত মানে কি এটা মই আকৌ তোমালোকক নতুন ডিটেইলছ ইমান ভালকে ক'ব নালাগে জানাই আৰু আয়ত মানে কি যত বিপৰীত বাহুবোৰ সমান আৰু প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী হয় নে নহয় আয়ত যাক অসমীয়াত আমি ইংৰাজীত আমি ৰেক্টেংগল বুলি গম পাওঁ গতিকে ৰেক্টেংগুলত কি হয় তোমালোকে মন কৰিবা ৰেক্টেংগুলত এটা কি থাকে এজুৰ কি থাকে লেন্থ থাকে ঠিক আছে এজুৰ কি থাকে এইটো কথা জানিবা এজুৰ লেন্থ থাকে এজুৰ কি থাকে ব্ৰেথ থাকে বুজি পাইছানে তাৰ মানে চাবা যি দুডাল বাহু সমতলকে আছে তাৰ মানে কি হৰিজন্টেলি থাকে এই দুডাল বাহু আমি কি বুলি কম লেন্থ বুলি কম ঠিক আছে লেন্থ বুলি কম যাক অসমীয়াত ভালকৈ মন ৰাখিবা অসমীয়া আমি কম দিশ ঠিক আছে আৰু যি দুডাল বাহু এই দুডাল বাহু সমান হয় আৰু এই দুডাল কি হয় লম্বভাৱে আছে ভাৰ্টিকেলি থাকে এইটো কম আমি ব্ৰেথ ঠিক আছে মন ৰাখিবা তাৰ মানে আমি কি গম পাইছো যে আয়তত কি থাকে লেন্থ থাকে আৰু কি থাকে ব্ৰেথ থাকে ইয়াক অসমীয়াত কম প্ৰস্থ হৈ গ'ল এটা চোৱা এই আয়তটো যদি আমাক যদি পেৰিমিটাৰ বা পৰিসীমা যদি ওলাব কয় তেনে ইয়াৰ ফৰ্মুলাটো হয় 2 into L plus B 2 পূৰণ L যোগ B তাৰ মানে ইয়াতে L টো কি বুজাইছে লেন্থ বুজাইছে L টো কি বুজাইছে আয়তটো লেন্থটো বুজাইছে যাক আমি অসমীয়াত এইমাত্ৰ কি বুলি ক'লো দিশ বুলি ক'লো আৰু ইয়াতে B টো কি বুজাইছে ব্ৰেথ বুজাইছে ঠিক আছে ব্ৰেথ যাক আমি অসমীয়াত কি বুলি গম পাইছো প্ৰস্থ এই বস্তুটো তোমালোকে ভালকে মনত ৰাখিবা গতিকে আয়ত এটাৰ যদি পৰিসীমা যদি উলিয়াব কয় তেন্তে তাৰ ফৰ্মুলা আমি লগাব লাগিব ফৰ্মুলাটো কি হ'ব 2 into L plus B ঠিক আছে এটা ধৰি লোৱা এই লেন্থটো মান বোলে 8 সেন্টিমিটাৰ আছে উদাহৰণ দিছো দেই আৰু এই প্ৰস্থটো ব্ৰেথটো মান দিছে বোলে 4 সেন্টিমিটাৰ এটাকে এই চোৱা এই আয়তটোৰ যদি পৰিসীমা যদি উলাব কয় ফৰ্মুলাতে বহাই দিও 2 into L মান কি L মান 8 হয়নে নহয় আৰু
বি মান কি ব্ৰেথ যাৰ মানটো কিমান 4 এতেকে 2 ব্ৰেকেট মানে কি বুজায় পূৰণ বলে 2 ইনটু 4 আৰু 8 পূৰণ কৰিলে 12 তো 4 2 12 2 12 কিমান হয় 24 সেন্টিমিটাৰ হ'ব এতেকে এই আয়তটো বা এই ৰেক্টেংগলটোৰ পৰিসীমা বা পেৰিমিটাৰ কিমান হ'ব 24 সেন্টিমিটাৰ হয় ঠিক আছে তো এয়া আছিল আমাৰ ৰেক্টেংগল বা আয়তৰ পৰিসীমা নেক্সট আমি জানিম পেৰিমিটাৰ অফ স্কয়াৰ এইবোৰ বিষয় তোমালোকে পাইছা বাৰু হলেও এটা মই দেখাই দিছো স্কয়াৰ মানে কি স্কয়াৰো এটা কি হয় চতুৰ্ভুজ হয়নে না যত সকলোবোৰ বাহু সমান গতিকে এই বাহুটো যদি মান যদি a যদি হয় ঠিক আছে a সেন্টিমিটাৰ হয় বাকিবোৰ কি হ'ব a সেন্টিমিটাৰ এটো ভালকৈ মন ৰাখিবা ঠিক আছে এটা বাহুৰ মান যদি 3 সেন্টিমিটাৰ হয় বাকি বাহুৰ মানবোৰ কি হয় 3 সেন্টিমিটাৰ হয় গতিকে এটা বাহু যেটো মানটো নাজানো গতিকে আমি কি ধৰি লৈছো a বুলি ধৰিছো ঠিক আছে গতিকে গুটেগাল কি হ'ব a সেন্টিমিটাৰ আৰু প্ৰতিটো কোণৰ মান কিমান হয় 90 ডিগ্ৰী সেই কথাটো তোমালোকে মনত ৰাখি যাবা ঠিক আছে মানে বৰ্গ এটা প্ৰতিটো বাহু সমানৰ লগতে প্ৰতিটো কোণো 90 ডিগ্ৰী হয় এটা চোৱা মন কৰিবা এতিয়া এই এনেকা এটা যদি বৰ্গৰ যদি তোমালোকক যদি পৰিসীমাটো যদি উলিয়াব কয় তেন্তে ফৰ্মুলাটো হ'ব মন ৰাখিবা 4 * a ঠিক আছে 4 * বা 4a 4 * a মানে চোৱা 4 * a আমি কি লিখিব পাৰো 4a হয় না যেনেকৈ 2 * x আমি কি লিখো 2x লিখো হয় না নহয় এনেকৈ 4 * a মানে 4a হয় হৈ গল এতিয়া চোৱা এতিয়া a মানে a টো কি বুজাইছে সাইড অফ এনেকৈ সাইড বাই সাইড লিখিবলৈ ভাল হয় সাইড অফ স্কয়াৰ মানে স্কয়াৰৰ বাহুৰ দৈৰ্ঘ্যটো বুজাইছে 4a হয়নে এটা আকৌ উদাহৰণ স্বৰূপে যদি এই ত্ৰিভুজ এই স্কয়াৰটোৰ বোলে এই সাইডৰ মান বোলে মানে a এর মানটো বোলে এইটো বোলে 6 সেন্টিমিটাৰ হয় না গতিকে আটাইবোৰ 6 সেন্টিমিটাৰ হ'ব যেহেতু এটা স্কয়াৰ হয় গতিকে a মানটো কি হ'ব ইয়াতে 6 সেন্টিমিটাৰ তো ফৰ্মুলা মতে আমি ব্যৱহাৰ কৰিলে ইয়াৰ পৰিসীমা কিমান পাবা দেই 4 * কি হৈ যাব a মানটো 6 হ'ব যাৰ মানটো 6 4 * 24 সেন্টিমিটাৰ হ'ব তাৰ মানে এটা এটা বৰ্গ হয় না এই বৰ্গটোৰ যদি আমি বাহুৰ মান 6 সেন্টিমিটাৰ হলে বৰ্গটোৰ পৰিসীমা কিমান হ'ব 24 সেন্টিমিটাৰ হ'ব ঠিক আছে তো হেকিনি আমছিলে কেটামান মানে চিত্ৰৰ আমি পৰিসীমা উলোৱাৰ ফৰ্মুলা ঠিক আছে পেৰিমিটাৰ উলিওৱাৰ ফৰ্মুলা হয় এটা আমি জানিম কালি এৰিয়া ঠিক আছে এৰিয়া আমি এটা ভালকৈ জানিম এটা চোৱা এৰিয়া মানে হল চোৱা নিশ্চয় বুজি পাইছা না কালি ধৰি লওক বোলে এটা এৰিয়াটো এনেকুৱা ধৰণৰ এটা তোমালোকে এটি চোৱা এখন খেল পথাৰ ঠিক আছে তে মানে এটা ধৰি লৈছো পথাৰ ঠিক আছে এই পথাৰত তোমালোকে ইয়াত জেনেবা চাবা এইটো এটা পথাৰ এইটো আৰু এটা পথাৰ এটা তোমালোকে ভালকৈ মন কৰা এই পথাৰটোত এৰিয়া আৰু এই তলৰ পথাৰটো এৰিয়া বুলি ক'লে কি বুজিবা এটা মই যদি এইটো এ পথাৰ এইটো বি নম্বৰ পথাৰ এটা এ নম্বৰ পথাৰ আৰু বি নম্বৰ পথাৰৰ ভিতৰত কোনটো এৰিয়া ইয়াত ডাঙৰ তাৰ মানে ইয়াতে যদি গৰু যদি চৰাও আমি ঠিক আছে গৰু এনে চৰাই দেখা দিছো আৰু গৰু যদি চৰাও ইয়াত কোনটো ঠাইত মানে কোনটো ঠাইত বেছি গৰু চৰিব পাৰিব কোনটো পথাৰত এই বি নম্বৰ পথাৰৰ কাৰণ বি নম্বৰ পথাৰটো কি হৈছে ইয়াতে ডাঙৰ বি নম্বৰ পথাৰৰ ডাঙৰ মানে কি তাৰ মানে এই বি নম্বৰ পথাৰৰ এৰিয়াটো যাক আমি কম কালিটো ডাঙৰ তাৰ মানে কালি বুলি আমি কি কৰিম যিকোনো এটা চিত্ৰৰ এই অঞ্চলটো গোটেই ভিতৰৰ অঞ্চলটো ভিতৰে বাহিৰে আৰু মানে এই বাউণ্ডাৰীটো বা গোটেই ভিতৰৰ অঞ্চলটো আমি কি বুলি কওঁ কালি বুলি কওঁ কালি মানে নিশ্চয় এটা বুজি পাইছানে হয়নে নহয় এৰিয়া বুলি আমি কওঁ যে কাবা কোনবা এটা ঠাইটো বৰ এৰিয়াটো বৰ ডাঙৰ দেই তেনেকুৱা আমি কোনে নকওঁ গতিকে এৰিয়া মানে কি যিকোনো এটা যেনেবা এইটো এটা ত্ৰিভুজ থাকিলো এই ত্ৰিভুজটোৰ এৰিয়া বুলি ক'লে কি হ'ব এই গোটেইখিনি আৰু মানে এই ত্ৰিভুজটোৰ গোটেই মানে ত্ৰিভুজটোৰ বাউণ্ডাৰী ধৰি মেলি ভিতৰৰ গোটেই অংশ চোৱাকে আমি কি বুলি কওঁ জানিম কালি বুলি আমি জানিম ঠিক আছে গতিকে কালি মানে কি আমি গম পালো হৈ গল এটা আমি কিছুমান চিত্ৰৰ মানে বিশেষ চিত্ৰৰ আমি কালি লোৱাৰ ফৰ্মুলা আমি জানিম তো প্ৰথম চিত্ৰটো কি আমাৰ এৰিয়া অফ ট্ৰায়াঙ্গল ঠিক আছে ত্ৰিভুজ আকৃতি এটা চিত্ৰৰ বা এটা ত্ৰিভুজ আকাৰৰ যিকোনো এটা লেন্থ মানে এৰিয়াৰ ত্ৰিভুজ আকৃতিৰ যিকোনো ৰবা কেনেকৈ কম এতিয়া যিকোনো চিত্ৰ নতুবা এটা যিকোনো আকৃতি এটাৰ ঠিক আছে ত্ৰিভুজ আকৃতি এটাৰ কালি উলিয়াব যদি আমাক যদি কয় তাতে আমি কি কৰিব পাৰোঁ ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এই ফৰ্মুলাটো কি হয় হেতু হৈছে আমাৰ কি হ'ব হাফ ইনটু বি ইনটু এইচ ঠিক আছে মন কৰিব লাগিব এতিয়া বি মানে কি বুজাইছে আৰু এইচ মানে কি বুজাইছে হাফ মানেটো জানেনে 1/2 হয়নে নহয় বি মানে বুজাই বেছ ঠিক আছে যাক আমি অসমীয়াত কম ভূমি ঠিক আছে আৰু এইচ মানে বুজাই হাইট যাক আমি অসমীয়াত কম
উচ্চতা নতুবা কেতিয়াবা ইয়াক কি বুলি ক'ম উন্নতি বুলি ক'ম আৰু কেতিয়াবা ইয়াক লম্ব বুলিও কোৱা হয় ঠিক আছে পাৰপেণ্ডিকুলাৰৰ মানে লম্ব বা কেতিয়াবা লম্ব বুলি কেতিয়াবা শব্দ ব্যৱহাৰ কৰি দিয়ে তাতে তোমালোকে কনফিউজ হ'ব নালাগে লম্বটো এক প্ৰকাৰ উচ্চতাটোৱে বুজায় ঠিক আছে গতিকে হাইটক অসমীয়াত কি কয় উচ্চতা বুলি কয় নতুবা কেতিয়াবা কয় উন্নতি মেইনলি দুটাকে কয় বাৰু দেই ঠিক আছে গতিকে এইটো চোৱা ত্ৰিভুজ এটাৰ কালি ওলোৱা ফৰ্মুলাটো কি হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি বা হাফ ইনটু বেছ ইনটু হাইট এটা চোৱা বেছটোনো কি হয় আৰু ভূমিটো মানে উচ্চতাটোনো ক'ত কি নহয় এটা ত্ৰিভুজ এটাৰ ধৰি লওক মই কাষত ত্ৰিভুজটা আঁকি থৈছোঁ নহয় নামটো এ বি চি ঠিক আছে এই ত্ৰিভুজটোৰ নাম কি এ বি চি এটা চোৱা এ বি চি ত্ৰিভুজৰ ভূমিটো কোনটো যদি মই চোৱা ভূমি বুলি ক'লে কি হ'ব যিডাল সাধাৰণতে হততে ঠিক আছে কেতিয়াবা চেঞ্চো হয় ভূমিটোতে এইটো মন কৰিব বাৰু হততে যিডাল বাহু তলত এনেকৈ সমতলকৈ থাকে এডালক আমি কি বুলি ক'ম ভূমি বুলি ক'ম তাৰমানে ইয়াতে কি হৈছে এইডালক আমি কি বুলি ক'ম ভূমি ঠিক আছে এডাল হৈছে আমাৰ ভূমি বি চিডাল আমাৰ কি ভূমি বা আমি কি কৈছোঁ বেছ মনত থাকিব এতিয়া চোৱা এই বেছটোৰ পৰা ইয়াৰ শীৰ্ষবিন্দু ইয়াৰ অপজিট বিপৰীত শীৰ্ষবিন্দুটো কি এ হয় নাই ভূমিটোৰ বিপৰীত শীৰ্ষবিন্দু কি এই বেছটোৰ পৰা এই ভূমি এ লৈকে সৰি বিপৰীত শীৰ্ষবিন্দু এ লৈকে যিমান দূৰত্ব হ'ব এই দূৰত্বটোকে ক'ম আমি তাৰমানে যদি ইয়াৰ পৰা ইয়ালৈ বোলে কিমান 5 সেন্টিমিটাৰ আছে এই দূৰত্বটোকে আমি ক'ম ইয়াৰ হাইট বা উন্নতি বা উচ্চতা কেছটো বুজিছানে এই বি চি ডালৰ পৰা এ লৈকে তাৰমানে বি চি চকৰ পৰা এ লৈকে যিমান দূৰত মানে উচ্চতা হয় মানে হাইটটো হয় সেইটো আমাৰ কি হ'ব এইটো হ'ব আমাৰ কাৰণে হাইট নতুবা উন্নতি ধৰি পাইছানে গতিকে ইয়াৰ পৰা যদি এ পৰা চোৱা এইডাল বোলে এইডাল উন্নতি হ'ল ইয়াৰ মান বোলে 5 সেন্টিমিটাৰ গতিকে ইয়াৰ এই হাইটটো কিমান হ'ব এই ত্ৰিভুজটোৰ হাইট কিমান হ'ব 5 সেন্টিমিটাৰ হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল খালি ইয়াত তোমালোকে ইয়াতে লগতে এটা কথা কৈয়ে যাওঁ কি হয় কেতিয়াবা ভূমিটো কি হয় চেঞ্জ হয় ধৰি লওক বোলে ভালকৈ মন দিবা এই বস্তুটো একদম পুৰা যেতিয়া তোমালোকে ডাঙৰ হ'বা পৰৱৰ্তী সময়ত এই বস্তু জানিব লাগিব এতিয়াও দৰকাৰ হ'বই চাগে বাৰু ঠিক আছে গতিকে চোৱা যদি এনেকৈ যদি উন্নতিডাল চোৱা ধৰি দৰকাৰ নহয় যে উন্নতিডাল এনেকৈ থাকিব ঠিক আছে মানে উন্নতিডাল এনেকৈ হ'ব এইটো তেনেকুৱা কোনো কথা নাই উন্নতিডাল এনেকুৱা হ'ব পাৰে বা উচ্চতাডাল এইডালো হ'ব পাৰে তাৰমানে চোৱা এ বিৰ পৰা ইয়াৰ এ বিৰ বিপৰীত বিন্দু কি চি ইয়ালৈকে যিমান মানে দিশ মানে দৈৰ্ঘ্য হ'ব ৰবা ইয়াৰ পৰা ইয়ালৈ এ লৈকে চি লৈকে যিমান দৈৰ্ঘ্য হ'ব এইটো ঠিক আছে এইডালক যদি এইডালকো আমি কি কৰিব পাৰোঁ উন্নতি বা উচ্চতা ধৰিব পাৰোঁ ঠিক আছে এইডাল কি হ'ব উচ্চতা কিন্তু যদি এইডাল যদি উচ্চতা হয় তেন্তে এ বিডাল তেতিয়া কি হ'ব ভূমি হ'ব মই কথাটো ধৰিব নিশ্চয় পাৰিছা এই যদি এই চোৱা ইয়াত যে মই নাম এটা দিছোঁ ডি বুলি দিছোঁ দেই চি ডি যদি উন্নতি হয় বা উচ্চতা হয় হাইট যদি হয় এ বিডাল তেতিয়া কি হ'ব ভূমি হ'ব ঠিক আছে তেনেহ'লে আৰু উচ্চতাডাল এনেকৈ থাকিব পাৰে এবাৰ বোলে এনেকৈ আছে বোলে উচ্চতাডাল ঠিক আছে নামটো এইটো বি ডি যেনিবা এবাৰ ঠিক আছে এতিয়া চোৱা এই বি ডিডাল যদি হাইট যদি হয় তেন্তে ভূমি কি হ'ব এ চি হ'ব সেই কথাটো মনত ৰাখিবা ঠিক আছে এ চি ভূমি কি কাৰণ এই চি বি বিন্দু লাগিছে নহয় বি শীৰ্ষবিন্দু লাগিছে নহয় গতিকে ইয়াৰ বিৰ বিপৰীত এই শীৰ্ষবিন্দুৰ বিপৰীত বাহুডাল এ চি গতিকে এ চিডালে হ'বগৈ ইয়াৰ উন্নতি ভূমি বেছ তো সাধাৰণতে খালি আমাৰ তোমালোকে সাধাৰণতে এনেকুৱাডালকে কিতাপতো এনেকৈ পাবা এই বি চিডালে হ'ব ইয়াৰ কাৰণে বি চিডাল যদি ভূমি হয় তেন্তে ইয়াতে যদি মই যদি এ ডি যদি এনেকৈ আঁকো তেন্তে এইটো কি হ'ব এ ডিডাল কি হ'ব ইয়াৰ হাইট হ'ব আৰু তোমালোকে এটা বস্তু সদায় মনত ৰাখিবা এই হাইটটোৱে মানে উন্নতিডালে সদায় ইয়াতে কিমান 90 ডিগ্ৰী কোণ ফৰ্ম কৰে দেই সেই বস্তুটো সদায় মনত ৰাখিবা তাৰমানে এডাল কি হয় লম্ব হয় পাৰপেণ্ডিকুলাৰ হয় এই এ ডিডাল যদি এই বি চি ত্ৰিভুজৰ কাৰণে যদি হাইট যদি হয় উন্নতি যদি হয় তেন্তে সদায় গম পাবা এই কোণটো সদায় কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এইবোৰ কিছুমান সৰু কথা কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা সেইবোৰ বস্তু তোমালোকে এতিয়াৰ পৰা ভালকৈ আঁতিগুৰি মাৰি শিকি গ'লে মানে ভৱিষ্যতে তোমালোকে অংক কৰোঁতে তোমালোকৰ বহুত সুবিধা হ'ব ঠিক আছে গতিকে মই কি ক'লোঁ উন্নতিডালে হাইটটোৱে সদায় কিমান ডিগ্ৰী কোণ ফৰ্ম কৰে 90 ডিগ্ৰী এংগল ফৰ্ম কৰে এতিয়া চোৱা মই এটা উদাহৰণ লৈ যাম এতিয়া ধৰি লওক এ ডিডাল আমাৰ কি হৈছে হাইট এই হাইটৰ মান দিছে বোলে 6 সেন্টিমিটাৰ ঠিক আছে তো ইয়াত ভূমি কি হ'ব বি চি কি হ'ব ইয়াতে হাইটৰ মান কিমান দিছে 6 সেন্টিমিটাৰ দিছে আৰু ইয়াতে বি চিডাল হৈ যাব ভূমি তো বি চিৰ মান আমাক দিছে বোলে যাক আমি বেছ বুলি জানো বি চি বেছৰ মান দিছে বোলে আমাক যেনিবা কিমান 3 সেন্টিমিটাৰ দিছে ঠিক আছে এতিয়া এই ত্ৰিভুজটো আমাক কালি উলিয়াব লাগে বা এৰিয়া উলিয়াব লাগে গতিকে এই ত্ৰিভুজটো এৰিয়া কি বস্তু ফৰ্মুলা মতে যদি মই যদি কৰোঁ ক'ত কৰোঁ বাৰু জেগাটো ইয়াতে কৰিছোঁ ফৰ্মুলাটো কি হাফ ইনটু
বেছ ইনটু হাইট হয় হয়নে নহয় তো হাফ বেছ মানে কি বেছটো কিমান আছে 3 সেন্টিমিটাৰ আছে আৰু হাইট কিমান আছে 6 সেন্টিমিটাৰ হয়নে নহয় 2 1 গুণ 2 2 আৰু এইটো কাটা কাটি যাব 2 3 গুণ 6 আলটিমেটলি থাকিলে কি 1 পূৰণ 3 পূৰণ 3 এই 1 টো লিখিব নালাগে নিয়মতে হয়নে নহয় তো মানে কি থাকিলে 3 পূৰণ 3 ইজিকেল লিখিব 9 আৰু চাবা এটো এটা কথা এটা আহি পৰিছে এটো হৈছে যেতিয়া যেতিয়া তোমালোকে এৰিয়া উলিয়াবা কালি উলিয়াই যেতিয়া তোমালোকে এককটো লিখিবা নহয় এককটো সদায় স্কয়াৰ হয় এককটো সদায় কি হয় বৰ্গ হয় অসমীয়া লিখিলে কি লিখিব বৰ্গ সেন্টিমিটাৰ কেছটো বুজিছানে আৰু যদি ইংৰাজী যদি লিখা সেন্টিমিটাৰ স্কয়াৰ হ'ব ঠিক আছে তোমালোকে এই বস্তুটো একদম পুৰা গাঁঠ মাৰি জানি থোৱা যে যিকোনো আকৃতিৰ যদি কালি যদি আমি উলিয়াও ঠিক আছে যিকোনো শেপৰ যদি আমি কালি যদি উলাও কালিৰ এককটো সদায় কি হয় বৰ্গ হয় বা স্কয়াৰ হয় ঠিক আছে এতেকে এই ত্ৰিভুজটোৰ কালি আমি কেন পালো 9 সেন্টিমিটাৰ স্কয়াৰ এনেদৰে আমি ত্ৰিভুজ এটাৰ কালি উলিয়াম ঠিক আছে এটো হল আমাৰ ত্ৰিভুজ নেক্সট আমি যাম ত্ৰিভুজটো হৈ গৈছে ন ঠিক আছে মই বহুত লাহে লাহে গৈছো যে ভিডিওটো যথেষ্ট দীঘল হ'ব গম পাইছো হলে উপায় নাই লাহে লাহে কৈছো বুজি পাওক বুলি এতিয়া আমি জানিম এৰিয়া অফ ৰেক্টেংগল আয়তৰ কালি তো আমি জানিব লাগিব আয়তটো কেনেকুৱা হয় যিটো নেকি মই আগত কৈছো আয়তটো এনেকুৱা এটা আকৃতি যত এনেকুৱা এটা চতুৰ্ভুজত বিপৰীত বাহুবোৰ সমান হয় আৰু ইয়াৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী হয় লগতে মই হেতু কৈছিল যে আয়তত এটা কি থাকে লেন্থ থাকে ঠিক আছে এটা আকৌ পুনৰ ৰিপিট নকৰো লেন্থ আৰু ব্ৰেথ কি আছিল এটা কি থাকে ব্ৰেথ যাক আমি অসমীয়াত প্ৰস্থ বুলি কম ঠিক আছে ইয়াক আমি দিশ বুলি কম এতেকে তোমালোকে মনত ৰাখি থবা আয়তৰ কালি বা এৰিয়া অফ ৰেক্টেংগল উলোৱাৰ ফৰ্মুলাটো হৈছে লেন্থ ইনটু ব্ৰেথ L ইনটু B হয় একদম সিম্পল ফৰ্মুলা এটো L ইনটু B যত L কি বুজাইছে লেন্থ বুজাইছে অসমীয়াত এটো কলে দিশ হ'ব ঠিক আছে আৰু B টো কি বুজাইছে ব্ৰেথ বুজাইছে তাক আমি অসমীয়াত কলে কি হ'ব এটো প্ৰস্থ ঠিক আছে গতিকে আয়তৰ এই আয়তটোৰ আয়ত এটাৰ মানে এৰিয়া উলাৰ ফৰ্মুলাটো কি L ইনটু B এটা উদাহৰণ ইয়াকো দি যাও ইয়াত যদি এই ইয়াৰ L মানটো যদি 6 হয় আৰু বোলে এই B মানটো বোলে 5 হয় মানে ব্ৰেথটো 5 সেন্টিমিটাৰ আৰু লেন্থটো বোলে 6 সেন্টিমিটাৰ গতিকে ইয়াৰ ফৰ্মুলা মতে লগালে কি হ'ব 6 পূৰণ 5 যাব L ইকুৱেল টু 6 B ইনটু 5 B ইকুৱেল টু 5 গতিকে 6 পূৰণ 5 30 এটা এককটো কি সেন্টিমিটাৰ দি লিখিছো গতিকে কি হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'ব অসমীয়া লিখিলে বৰ্গ সেন্টিমিটাৰ আমি লিখিব লাগিব এই দৰে আমি কি কৰিম আয়ত এটাৰ কি উলিয়াম আমি কালি উলিয়াম নেক্সট আমি যাম স্কয়াৰ সো স্কয়াৰটো বিষয়ে কৈছো স্কয়াৰটো কি হয় এটা চতুৰ্ভুজ যত সকলোবোৰ কি হয় সকলোবোৰ বাহু সমান হয় গতিকে এটো যদি a যদি হয় আটাইবোৰ কি হ'ব a হ'ব হয় নে নহয় বা এটোক আমি যদি সাইড বুলি ধৰো এনেকা হ'ব এতিয়া চোৱা এই ইয়াৰ যদি কালি উলিয়াব লাগে তেন্তে ইয়াৰ ফৰ্মুলাটো কি হ'ব a স্কয়াৰ ঠিক আছে a স্কয়াৰ জাগাত a টো কি হয় a is a side of স্কয়াৰ তো a স্কয়াৰ জাগাত তোমালোকে ইচ্ছা কৰিলে সাইড স্কয়াৰ বুলিও লিখিব পাৰা তাৰ মানে বৰ্গৰ কালি উলাৰ ফৰ্মুলাটো কি সাইড স্কয়াৰ বা a স্কয়াৰ a মানে কি বুজাইছে বৰ্গৰ বাহু সাইডটো বুজাইছে হৈ গল এটা চোৱা আকৌ উদাহৰণ যদি লওঁ এই বাহুৰ জোখটো বোলে 6 সেন্টিমিটাৰ গতিকে আটাইবোৰ 6 সেন্টিমিটাৰ হ'ব তাৰ মানে বাহুৰ মানটো কি 6 সেন্টিমিটাৰ গতিকে এই বৰ্গটোৰ কালি কি হ'ব 6 সেন্টিমিটাৰ স্কয়াৰ হ'ব হয় না নহয় সেন্টিমিটাৰ স্কয়াৰ ইজিক্যালি 6 স্কয়াৰ মানে কি 6 গুণ 36 হ'ব 36 সেন্টিমিটাৰ স্কয়াৰ হ'ব গতিকে বৰ্গৰ এই বৰ্গটোৰ আমাৰ কালি আমি কিমান পালো 36 সেন্টিমিটাৰ স্কয়াৰ হৈ গল এনেদৰে আমি বৰ্গ এটাৰ কালি উলিয়াম নেক্সট এটা আমি জানিম এৰিয়া অফ পেৰেলগ্ৰাম মানে সামন্তৰিকৰ কালি আমি কেনেদৰে উলিয়াম তো তোমালোকেটো জানাই সামন্তৰিক মানে কি সামন্তৰিক মানে ৰবা এনেকুৱা এটা চতুৰ্ভুজ যত বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয় ঠিক আছে a b c d তাৰ মানে কি হয় এটো a d কাৰ লগত সমান্তৰাল হ'ব b c তাৰ মানে a d প্যাৰেলাল b c প্যাৰেলাল মানে সমান্তৰাল দেই আকৌ a b কাৰ লগত সমান্তৰাল হ'ব d c লগত a b সমান্তৰাল d c ঠিক আছে হৈ গল এটা চোৱা এনেকুৱা এটা যদি সামন্তৰিক এটা যদি কালি যদি উলিয়াব কয় তেন্তে এটা ফৰ্মুলাটো কি হয় জানা এটো হৈছে বেস ইনটু হাইট ঠিক আছে তাৰ মানে b ইনটু কি হয় h হয় যে b মানে কি বুজাইছে বেস h মানে হাইট এটা চোৱা বেসটো ইয়াত কেনেকুৱা হয় চোৱা ab ডাল যদি ভূমি যদি হয় চোৱা এডাল ভূমি হ'ব পাৰে তেতিয়া এই উচ্চতাটো কেনেকুৱা হ'ব ইয়াৰ সিধা এনেকৈ হ'ব
ঠিক আছে ইয়াত যদি মই যদি নামটো দিওঁ ডিএম এই ডিএমটো কি হৈ যাব হেতৰ কাৰণে হাইট হৈ যাব গতিকে ধৰিব পাইছা নাই এবি যদি বেছ হৈছে তেন্তে ইয়াত এই ডিএম ডাল কি হৈ গ'ল ইয়াৰ কাৰণে হাইট মানে এই এবিৰ পৰা ডি ইয়াৰ বিপৰীত শীৰ্ষবিন্দু এইটো হয়নে নহয় যিমান উচ্চতা হ'ব মানে এবিৰ পৰা ডিসি লৈকে যিমান হাইট হয় ঠিক আছে এইটোৱে হয় হেতৰ উচ্চতা হাইট একেদৰে যদি ইয়াৰ আকৌ উল্টা কেছ এটা হ'ব পাৰে চোৱা এইডাল যদি ভূমি যদি হয় চাবা দেই এডিডাল যদি ভূমি হয় তেন্তে ইয়াৰ হাইটটো কেনেকুৱা হ'ব ইয়াৰ হাইটটো হ'ব এনেকুৱা ধৰণৰ হয়নে নহয় ধৰিব পাইছা নহয় এই এডিডাল বেছ যদি হয় ঠিক আছে এইটো কিমান হ'ব এইটো হাইট হ'ব আৰু হাইট হ'লে এই কোণটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় এইটো মনত ৰাখিবা হাইট যদি হ'বনে এ যেনিবা এইটো যেনিবা এবাৰ এন আছে সো বি এন ডাল কি হ'ব হাইট আৰু এডি ডাল কি হ'ল হেতৰ কাৰণে বেছ হৈ গ'ল গতিকে আমাৰ সামান্তৰিক এটাৰ মানে কালি ওলাই এৰি ওলা ফৰ্মুলাটো কি হয় বেছ ইনটু হাইট এটা সো ইয়াকে উদাহৰণটো আগৰ উদাহৰণটো লম যেনিবা এতিয়া ইয়াক এবি ডাল এবাৰ বেছ লৈছো দেই এই বেছৰ মান বোলে 6 সেন্টিমিটাৰ ঠিক আছে এটা সো এটা ডিএম ডাল কি হেতৰ হাইট ডিএম ডাল হেতৰ কাৰণে কি হয় হাইট যা মানটো বোলে 7 সেন্টিমিটাৰ এতেকে এই সামান্তৰিকৰ কালি কিমান বুলি ক'লে কি হ'ব মানবোৰ বহাও বেছ কিমান 6 সেন্টিমিটাৰ ইনটু হাইটৰ মান কিমান 7 সেন্টিমিটাৰ এটা সো 6 পূৰণ 7 6 7 গুণ 42 আৰু সিএম ইনটু সিএম হলে কি হয় সিএম স্কয়াৰ হয় হেকাৰণে মই কৈছো কালি মানে এই কালি উলিয়াৰ এককটো হদাই কি হয় সেন্টিমিটাৰ স্কয়াৰত আহে যদি সেন্টিমিটাৰ হয় সেন্টিমিটাৰ স্কয়াৰ হ'ব যদি মিটাৰ হয় মিটাৰ স্কয়াৰ হয় গতিকে ইয়াত সেন্টিমিটাৰ আছে গতিকে কি হ'ব সেন্টিমিটাৰ স্কয়াৰ তো এই সামান্তৰিকটোৰ কালি আমি কিমান পালো 42 সেন্টিমিটাৰ স্কয়াৰ এনেদৰে আমি কি কৰিম সামান্তৰিক এটাৰ বা পেৰেলগ্ৰাম এটাৰ আমি এৰিয়া উলিয়াম হৈ গ'ল নেক্সট আমি যাম কোৱেশ্চন ট্ৰেপিজিয়াম ঠিক আছে ট্ৰেপিজিয়ামৰ পিছত আৰু এটা আছে ৰম্বাস হেকু পোৱাৰ পিছত আমি এক্সাৰসাইজটো আৰম্ভ কৰিব পাৰিম এটা সত ট্ৰেপিজিয়াম মানে তোমালোকে নিশ্চয় পাইছা ট্ৰেপিজিয়ামটো কি হয় এটা চাবা দেই এটা সামান্তৰিক যত এজুৰ এটা সামান্তৰিক নহয় এজুৰ এটা চতুৰ্ভুজ যত এজুৰ বিপৰীত বাহু কি হয় সমান্তৰাল ধৰি লওক এৰ লগত এইটো বোলে সমান্তৰাল এইটো বোলে এইটো সমান্তৰাল এইকেইটা সমান্তৰাল নহয় দেই সেইটো জানিবা নাম দিছো এ বি সি ডি ঠিক আছে তো এইটো হল আমাৰ কাৰণে ট্ৰেপিজিয়াম যত ইয়াতে কি হৈছে এ বি কাৰ লগত সমান্তৰাল হৈছে ডি সি লগত সমান্তৰাল হৈছে হয়নে এতিয়া চোৱা ইয়াৰ জৰিয়তে এ বি দাম আমি কি লৈছো ভূমি হিচাপে লৈছো বা তো এইটো হল ইয়াৰ হাইট ঠিক আছে নামটো দিলে মই একে দিছো ডিএম টো হেতৰ কাৰণে কি হৈ গৈছে এই ট্ৰেপিজিয়ামটোৰ কাৰণে কি হৈছে হাইট হৈছে ঠিক আছে এটা চোৱা ট্ৰেপিজিয়ামৰ কালি উলোৱাৰ ফৰ্মুলাটো হৈছে মই লিখি দিছো ৰবা হাফ ইনটু ঠিক আছে h ইনটু sum of two parallel side ঠিক আছে এটো চোৱা ভালকে মন কৰা হাফ তো গম পাইছে আধা 1/2 ইনটু h মানে কি উচ্চতা তা মানে উচ্চতাটো কি কোনটো উচ্চতা বুজাই চাবা দেই জিৰোডাল সমান্তৰাল ৰেখা কি হয় জিৰোডাল সমান্তৰাল ৰেখা আছে তেহেতৰ মাজৰ দূৰত্বটো মানে সিডি পৰা এ বি লৈ যিমান মাজৰ দূৰত্ব আছে মানে এটো যেটো এটো কৈছে এটো কাৰণে হাইট এটো হলে এটো কাৰণে উচ্চতা লগতে কি কৈছে সাম অফ টু প্যাৰালেল সাইড এটা সাম অফ টু প্যাৰালেল সাইড কোন কেটা আছিল প্যাৰালেল সাইড আছিল এটা আছিল আমাৰ এ বি আছিল আৰু এটা আছিল কি ডি সি আছিল হৈ পাইছা না এই এ বি ডালে আৰু ডি সি ডালে কি হয় সমান্তৰাল বাহু হয় গতিকে এই বাহু দুটাৰ যোগফল তাৰ মানে কি হ'ব এ বি প্লাস কি হ'ব ডি সি হ'ব ইয়াক যদি মই যদি ইয়াক এই চিত্ৰটো আকাৰে যদি লিখো তেন্তে ইয়াৰ একচুয়াল ফৰ্মুলাটো কি হ'ব জানা চাবা দেই হাফ ইনটু হাইট h টো কি বুজাইছে এইটো এ ডাল h আছিল নাই ডিএম ডাল আছিল গতিকে কি হাফ ইনটু ডিএম ইনটু সাম অফ টু প্যাৰালেল সাইড দুটা কি কেটা এ বি আৰু ডি সি গতিকে কি হ'ব ব্ৰেকেট কি হ'ব এ বি প্লাস কি হ'ব ডি সি এইটো ফৰ্মুলা হ'ব বুজি পাইছা না এইটো চিত্ৰৰ মতে যদি যাওঁ ধৰি পাইছা নে মই এই ট্ৰেপিজিয়াম যেটো চিত্ৰ আকিছো এই চিত্ৰটোৰ মতে যদি মই যদি যাওঁ তেন্তে এই চিত্ৰটোৰ মতে ট্ৰেপিজি এই ইয়াৰ কালিটো কি হ'ব হাফ ইনটু ডিএম টো কি বুজাইছে এই ট্ৰেপিজিয়ামটোৰ হাইট বুজাইছে আৰু ইনটু এ বি প্লাস ডি সি মানে কি এ বি টো আৰু ডি সি টো কি হয় এই ট্ৰেপিজিয়ামটোৰ বা এই ট্ৰেপিজিয়াম চিত্ৰটোৰ সমান্তৰাল বাহু দুজোৰ হয় গতিকে এ বি প্লাস ডি সি এতিয়া চোৱা আমি উদাহৰণটো লওঁ উদাহৰণটো দিলে ভাল হ'ব তেতিয়া গম পাবাই ধৰিলাক বোলে এই ডিএম ৰ মানটো বোলে এইচ ৰ মানটো বোলে
3 সেন্টিমিটাৰ ঠিক আছে আৰু এই AB মানটো A পৰা B লৈ বোলে 6 সেন্টিমিটাৰ ঠিক আছে এইখিনি মুছি দিছো এইটা আৰু বোলে D পৰা C লৈ বোলে 4 সেন্টিমিটাৰ হৈ গল এতিয়া এই ট্ৰেপিজিয়ামটো আমাৰ কি উলিয়াব লাগে কালি উলিয়াব লাগে এৰিয়া উলিয়াব লাগে গতিকে ফৰ্মুলা মতে গলে কি হৈ যাব এটো হাফ ইনটু এটা চোৱা হাইটটো কিমান DM কিমান 3 সেন্টিমিটাৰ গতিকে 3 ইনটু AB প্লাস DC মানে এই ট্ৰেপিজিয়ামটোৰ সমান্তৰাল বাহু দুটাৰ যোগফল গতিকে সমান্তৰাল বাহু দুটা কি AB আৰু DC গতিকে AB ৰ মান কিমান 6 যোগ DC ৰ মান কিমান 4 সেন্টিমিটাৰ পৰা আমি পিছত লিখিম হয়নে নহয় তো হাফ ইনটু কি হ'ব 3 পূৰণ এই ব্ৰেকেটটো উঠালে কি হ'ব পূৰণে হ'ব হয়নে নহয় 6 যোগ 4 কিমান হয় 10 হয় এটাকে আমি অঙ্কটো কৰো এটো 2 আৰু 10 কাটা কাটি যাব 2 এৰে 2 এবাৰ 10ক 5 বাৰ আলটিমেটলি থাকিলে কি 3 পূৰণ 5 থাকিলে যাৰ মানটো কি হ'ব 15 সেন্টিমিটাৰ আছিল নহয় সেন্টিমিটাৰ স্কয়াৰ হ'ব তো এই ট্ৰেপিজিয়ামটো আমাৰ কালি কিমান পালো আমি 15 কি পালো 15 সেন্টিমিটাৰ স্কয়াৰ পালো এনে দৰে আমি ট্ৰেপিজিয়াম এটাৰ কি উলিয়াম কালি আমি উলিয়াম লাষ্ট এটা আছে এটো হৈছে আমাৰ ৰম্বাসৰ পিছত আমি আৰু যদি বেলেগ কিবা যদি আছে এইখিনি আমি প্ৰশ্ন পালে মানে প্ৰশ্নত হেবি প্ৰশ্নটো কৰাৰ আগতে আমি আলোচনা কৰিলাম ঠিক আছে এতিয়া কাৰণে আমি অকল ৰম্বাসৰ আলোচনা কৰি পিনি এক্সাৰসাইজটো আমি আৰম্ভ কৰিম যেহেতু টাইমটো বহুত হৈ গৈছে এটা চোৱা এৰিয়া অফ ৰম্বাস মানে কি তাৰ আগতে আমি জানিম ৰম্বাস মানে হৈছে ৰম্বাসটো এনেকুৱা এটা চতুৰ্ভুজ যত সকলোবোৰ বাহু যোগবোৰ সমান কিন্তু প্ৰতিটো কোণে যে 90 ডিগ্ৰী হ'ব লাগে তেনেকুৱা কোনো কথা নাই মই কথাটো ধৰি পাইছানে যদি নিশ্চয় তোমালোকে যদি বুজি পাইছা তেন্তে দেখা ক'ব পাৰিবা যে সকলোবোৰ বাহু যদি সমান হয় 90 ডিগ্ৰী যদি কোণ হয় তেন্তে হি কি হৈ যায়গে বৰ্গ হৈ যায় কিন্তু যদি সকলোবোৰ বাহু যদি অকল সমানে হয় কিন্তু কোণটো যদি 90 ডিগ্ৰী যদি নহয় ঠিক আছে তাৰমানে 90 ডিগ্ৰী হ'ব লাগে তেনেকুৱা যদি কথা নাথাকে ধৰি লওক এই কোণবোৰ 90 ডিগ্ৰী নহয় এই কোণবোৰ কি হয় 90 ডিগ্ৰী নহয় আৰু কিন্তু প্ৰতিটো কোণ প্ৰতিটো বাহু হেতৰ কাৰণে সমান মানে এটো যদি 6 সেন্টিমিটাৰ হলে বাকিবোৰ 6 সেন্টিমিটাৰে যদি হয় তেনে ক্ষেত্ৰত ইয়াক আমি কি বুলি কম ৰম্বাস বুলি কম ঠিক আছে ৰম্বাস ইয়াৰ নাম দিছো মই A B C D এটা চাবা এই ৰম্বাসটোৰ মানে কালি উলাৰ ফৰ্মুলাটো কি হয় তাৰ আগতে আমি জানিব লাগিব ৰম্বাসটোৰ কাৰণে ডায়াগোনেল যাক আমি অসমীয়াত কম কৰ্ণ কেডাল কি হয় চোৱা A লগত ইয়াৰ A বিপৰীত শীৰ্ষবিন্দু কি C হয় গতিকে A আৰু C হয় কি হয় AC কি হয় এটা কৰ্ণ ঠিক আছে AC কি হয় AC ডায়াগোনেল হয় অসমীয়াত ক'লে কি হ'ব কৰ্ণ আৰু চোৱা এই BD টো কি হয় এটা ডায়াগোনেল BD কি হয় ডায়াগোনেল হয় অসমীয়াত কি বুলি কৈছো মই কৰ্ণ ঠিক আছে এই কৰ্ণৰ দ্বাৰা আমি কি কৰিব পাৰো এটা ৰম্বাসৰ কি কৰিব পাৰো কালি আমি উলিয়াব পাৰো এতিয়া ফৰ্মুলাটো হৈছে হাফ ইনটু প্ৰডাক্ট অফ ঠিক আছে প্ৰডাক্ট অফ ডায়াগোনেলস ঠিক আছে অসমীয়া লিখিলে কি হ'ব হাফ পূৰণ কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ দুডালৰ পূৰণফল এটা ঠিক আছে এটা চোৱা এই চিত্ৰ মতে যদি যাওঁ তো হাফ ইনটু কৰ্ণ কি ইয়াত কৰ্ণ AC আৰু BD হয় গতিকে কি হ'ব AC ইনটু কি হ'ব BD হ'ব নিশ্চয় ধৰিব পাইছা তো ৰম্বাসৰ কালি উলা ফৰ্মুলাটো কি হয় হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল বা অসমীয়াত ক'লে প্ৰডাক্ট অফ ডায়াগোনেলস ইংৰাজীত ক'লে প্ৰডাক্টস অফ ডায়াগোনেল হ'ব আৰু এই চিত্ৰ মতে যদি যাওঁ হাফ ইনটু কি হ'ব ইয়াত চিত্ৰটোত ডায়াগোনেলবোৰ কি হয় AC আৰু BD হয় গতিকে হাফ ইনটু AC ইনটু BD হ'ব ঠিক আছে এইটো আমাৰ কৰ্ণৰ দ্বাৰা কি কৰিব আমি ৰম্বাসৰ কালি উলিয়াব পাৰো আৰু এটা ফৰ্মুলা আছে যাক আমি কৰ্ণ নহলে আমি উলিয়াব পাৰো হেতু ইয়াৰ আমি কি জানিব লাগিব ইয়াৰ ভূমি আৰু উচ্চতা এডাল যদি ভূমি হয় এডাল কি হ'ব ইয়াৰ যেন উচ্চতা আছে ঠিক আছে DM হয় না তো এই ফৰ্মুলাটো হ'ব মানে কি হ'ব বেস ইনটু কি হয় হাইট ধৰি লওক ইয়াৰ বেসটো কি AB হয় না নহয় আৰু ইয়াতে উচ্চতাটো এটো হাইট হয় না নহয় গতিকে হাইট হৈছে ইনটু কি হ'ব DM হ'ব এই চিত্ৰ মতে গতিকে আমি এনে ধৰে ফৰ্মুলা ব্যৱহাৰ কৰি পিনি কি কৰিব পাৰো ৰম্বাস এটাৰ কালি উলিয়াব পাৰো প্ৰয়োজন সাপেক্ষে আমি এই ভূমি আৰু উচ্চতা ব্যৱহাৰ কৰিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে আমি কি কৰিব লাগিব কৰ্ণ দুডাল ব্যৱহাৰ কৰি পিনি ৰম্বাসৰ কালি আমি উলিয়াব লাগিব এটো আমাৰ প্ৰশ্ন কেনেদৰে থাকে আমি সেই কন্ডিশনটো চাই পিনি আমি উলিয়াব লাগিব ইয়ালৈকে সকলোবোৰ ঠিকই আছে নহয় গতিকে আমি এতিয়া
পলম নকৰি পুনে পুনে আমি এক্সাৰসাইজ লৈ গৈছোঁ ঠিক আছে এক্সাৰসাইজত তোমালোকে আৰু বস্তুবোৰ ভালকৈ ধৰিব পাৰিবা প্ৰথম চোৱাচোন কোৱেশ্চন নম্বৰ 1 এক্সাৰসাইজ 11.1 given below are two values of base height or area of parallelogram fill up the gap of finding the value of others দেখিছা নহয় তলৰ কেইটামান সামন্তৰিকৰ ভূমি উন্নতি আৰু কালিৰ যিকোনো দুটা দিয়া আছে আন্তৰ মাপ আন্তর মাপ নির্ণয় করি কালি ঠাই পুর করুয়া এটা সো একদম সিম্পল সো সামন্তরিক এটার মানে প্যারালেলোগ্রামর আমাক কি দিছে বেস দিছে বেসর মানও দিছে কবাত উন্নত হাইটর মান দিছে আর কবাত কি দিছে আমার এরিয়া মান দিছে প্যারালেলোগ্রামর এরিয়ার মানটো দিয়া আছে এই তিনটা ভিতর কিন্তু এই তিনটা ভিতর কোনবা দুটা দিয়া আছে কোনবা এটা দিয়া নাই বা কবাত এই দুটা দিছে কিবা এটা দিয়া নাই এই যেটো দিয়া নাই সেই খালি ঠাইটো আমি এতিয়া ফুল কৰিব লাগে এটা এক নম্বৰটোকে চোৱা ওলাই যাব বাৰু এই এক নম্বৰটো চোৱা দে কোৱেশ্চন নম্বৰ 1 তে আছে বাৰু ৰোমান নম্বৰ 1 টো কি দিছে আমাক এই চোৱা ভূমি বেস মানে ভূমি হয়নে নাই এর আমাক কি দিছে বেসৰ মান কিমান দিছে ইয়াত চালে পাই যাবা তোমালোকে পাইলে নিজৰ কিতাপত প্ৰশ্নবোৰ চাই লবা বেসৰ মান এইটো এক নম্বৰটো প্ৰশ্ন দেই এইটো এক নম্বৰ বেসৰ মান কিমান দিছে 10 সেন্টিমিটাৰ আৰু ইয়াত আমাক কি দিছে হাইটৰ মান দিছে হয়নে নহয় হাইটৰ মান কিমান দিছে আমাক 7 সেন্টিমিটাৰ আৰু খালি ঠাই দিছে কোট কালি এৰিয়াৰ জায়গা আমাক কি দিছে কালি মানে এৰিয়াটো আমাক খালি ঠাই দিছে এটো কিমান আছে উলিয়াব লাগে হয়নে নহয় গটিকে এটো মই এৰিয়া ইজিকেলটো প্ৰশ্নবোধক চিন দিছো তো আমি কি জানো উই নো কি এৰিয়া অফ কি প্যারালেলোগ্রাম যাক আমি ইতিমধ্যে আমি আগতে এবোৰ পঢ়ি আইছো বহুত দীঘলৈকে আমি আলোচনা কৰি আইছো তাৰ ফৰ্মুলাটো কি আছিল বেস ইনটু হাইট ঠিক আছে হাইটটো ভালকে লিখো ইজিক্যালি কি বেসৰ মান দিয়া আছে কিমান 10 পূৰণ হাইটৰ মান কিমান দিছে 7 10 পূৰণ 7 গলে কি 70 সেন্টিমিটাৰ স্কয়াৰ হ'ব এতেকে আমাৰ এই খালি ঠাইৰ আমাৰ আনসাৰটো কি হ'ব মুছি দিম দেই এই খালি ঠাইৰ আমাৰ আনসাৰটো কি হ'ব 70 সেন্টিমিটাৰ স্কয়াৰ অসমীয়া লিখিলে কি হ'ব এটো 70 বৰ্গ সেন্টিমিটাৰ হৈ গল এটা এইখিনিকে এই প্ৰশ্নটোকে মই অসমীয়া মাধ্যমৰ কাৰণে লিখি দিম এটো সুবা এটো এয়ালৈকে হল নহয় এটা অসমীয়া মাধ্যমৰ কাৰণে এটো হ'ব বেসটো জায়গা তোমালোকে লিখিবা ভূমি ঠিক আছে হাইটৰ জায়গা লিখিবা তোমালোকে উন্নতি বা উচ্চতা উন্নতি বুলি কিতাপত আছে গতিকে উন্নতি বুলি লিখিবা এই সেন্টিমিটাৰ এইবোৰ অসমীয়া লিখিবা আৰু এটো কমা চিনি দিছো আমাক কি লাভ দিছে কালি উলিয়াব দিছে কালি ইকুৱেল প্ৰশ্নবোধক চিন দিছো উইনো জায়গা আমি লিখিম আমি জানো আমরা লিখিম যে এরিয়া অফ প্যারালেলোগ্রাম মানে সামন্তরিকৰ কালি যারা আমি এটা ফর্মুলা হিসাবে লিখি লব আমি লিখিম যে সামন্তরিকৰ কালি ইজিকেল লিখি আছে আমাৰ ভূমি পূৰণ উচ্চতা মেইনলি আমি কি প্ৰশ্নবোৰ ফৰ্মুলাবোৰ আমি উন্নতি লিখা আছে যে উন্নতি লিখো ফৰ্মুলাবোৰ ভালকে আমি গম পালে হল গতিকে 10 * 7 ইজিকেল কি হ'ব বৰ্গ সেন্টিমিটাৰ চাই লোৱা হৈ গৈছে ন আমি এটা 2 টো আমি কৰিব ৰোমান নম্বৰ 2 আমি কৰিব পাৰিম ৰোমান নম্বৰ 2 টো কি আছে আমাৰ একে মই এইখিনি মুছি দিছো দেই কি দিয়া আছে আমাক বেস আৰু কিবা কি দিয়া আছে চাগে ন 2 নম্বৰটো চোৱা আমাক বেস দিছে হাইট দিয়া নাই বেসটো আমাক দিছে কিমান 20 সেন্টিমিটাৰ দিছে আমাক কি দিছে হাইট দিয়া নাই কিমান দিছে আমাক হাইটটো আমাক উলিয়াব কৈছে কিন্তু আমাক কি দিছে এৰিয়া দিছে নিশ্চয় তোমালোকে ধৰিব পাইছা আৰু কেনেকৈ উলিয়াব লাগে স্কয়াৰ সেন্টিমিটাৰ তোমালোকে কেনেকৈ লিখিব পাৰা দেই সেন্টিমিটাৰ স্কয়াৰ এনেকৈ লিখিব পাৰা একে কথা হয় ইতি সোয়া তো ফর্মুলাটো কি হয় এরিয়া অফ প্যারালেলোগ্রাম ইকুয়াল কি হয় b * h লিখিলে হয় দেই b এ কি বুঝায় বেস বুঝায় h এ উচ্চতা বুঝায় তো এনেকৈ লিখিব পাৰা এটো কনফিউজ হ'ব নালাগে b মানটো আমাক দিয়া আছে 20 h মানটো কি আছে আমাক দিয়া নাই কিন্তু এরিয়া অফ প্যারালেলোগ্রাম দিয়া আছে কিমান 400 হৈ গল এটা সো 8 আৰু 20 কি হৈছে পূৰণ হৈছে গতিকে 20 এফালে কি হ'ব 400/20 হ'ব ইকুয়াল টু h হ'ব এটাকে h ইকুয়াল টু কি এটো 20 2 হয় ন ক্যান্সেল 2 * 2
এইটো 40ক 2 20 বাৰ গতিকে h ইকুৱেল টু কি হ'ব 20 সেন্টিমিটাৰ সেইটো হৈছে আমাৰ আনসাৰ চাই লোৱা তো ইয়াৰ h ৰ মানটো কিমান এই খালি ঠাইত আমাৰ কিমান হ'ব 7 সেন্টিমিটাৰ হ'ব ঠিক আছে ইংৰাজী ইয়াত হ'ব 7 cm চাই লোৱা দেই নিশ্চয় বুজি পাইছা চাগে ইয়াক আমি অসমীয়াত লিখিছো ভূমি ঠিক আছে এই উন্নতি কালি সামন্ত্ৰিকৰ কালি উন্নতি এই বস্তুটো মই কপি কৰি লৈছোঁ দেই ৰ'বা দেই মানে লাগিয়ে থাকিব যে এতিয়া চোৱা এটা মই মানবোৰ বহাম ভূমিৰ মান কিমান দিছে আমাক 20 সেন্টিমিটাৰ উন্নতি মান আমাক উলিয়াব লাগে আৰু আমাক কি দিছে 400 কালি মান দিছে 400 বৰ্গ সেন্টিমিটাৰ ফৰ্মুলাটো কি সামন্ত্ৰিকৰ কালি গ'লে কি ভূমি পূৰণ উন্নতি সামন্ত্ৰিকৰ কালি দিছে 400 এককবোৰ পিছত লিখিলে হয় দেই ভূমি মান আমাক দিছে কিমান 20 আৰু উন্নতি মান আমাক উলিয়াব লাগে উন্নতি জায়গাত আমি উন্নতি লিখিম এটো আমি এফালে আনিলে কি হ'ব উন্নতি ইজ ইকুৱেল টু কি হ'ব 400/20 হ'ব কেনসেল 2 গুণ 2 2 লগাই তো 20 টাইম এটাকে উন্নতি ইজ ইকুৱেল টু কি হ'ব 20 সেন্টিমিটাৰ এইটো হৈছে আনসাৰ হৈছে ন আমি যাম এতিয়া কোৱেশ্চন নম্বৰ কলৈ যাম ৰোমান নম্বৰ 3 লৈ যাম এটো আমাক এইখিনি এটা আমি অকল সংখ্যাবোৰ মচিম দে বাৰে বাৰে আমি লিখি ৰাখিবলৈ আমাৰ যথেষ্ট অসুবিধা হয় নহয় বহুত টাইমো গৈছে নহয় গতিকে আমি এইবোৰে আমি মুছি দিছো ঠিক আছে যেটো উলিয়াব লাগে আমি এতিয়া উলিয়াই দেখাম আমাক কি দিছে ৰোমান নম্বৰ 3 টা আমাক কি উলিয়াব দিছে আমাক এৰিয়া উলিয়াব দিছে ন য'ত আমাক কি দিছে বেস কিমান দিছে বেস দিছে 15 সেন্টিমিটাৰ হাইট দিছে আমাক কি 2.5 সেন্টিমিটাৰ আৰু আমাক এৰিয়া উলিয়াব লাগে প্ৰশ্নবোধক চিন দিয়া হৈ গ'ল এটা চা আমি কি জানো এৰিয়া পেৰেলগ্ৰাম ইকুৱেল কি b h হয় য'ত b মানটো কিমান 15 h ৰ মানটো 2.5 হৈ গ'ল এটা দুটাকে পূৰণ কৰো 15 পূৰণ 25 কৰিলে কিমান হয় কৰি চাম 5% 25 5 গুণিলে 2 5 গুণ 5 5 2 7 35 375 গতিকে 375 দশমিক এটা আগত আছিল আমি দিব লাগিব ইয়াৰ আগত দশমিকটো দিব লাগিব হয় নাই তো লিখিব লাগিব সেন্টিমিটাৰ স্কয়াৰ এইটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে এটা অসমীয়া মাধ্যমত লিখিলে কি হ'ব ভূমি মানটো কি আছে 15 পূৰণ 2.5 ইকুৱেল কি হ'ব 37.5 বৰ্গ সেন্টিমিটাৰ চাই লোৱা দেই খালি ঠাইবোৰ তোমালোকে লিখিব লাগিব এইটো কিমান পালো 375 বৰ্গ সেন্টিমিটাৰ ঠিক আছে ইয়াত লিখিব লাগিব 375 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আহিছো ৰোমান নম্বৰ 4 এটা কি দিছে ছাত্ৰ-ছাত্ৰীসকল চাবা ৰোমান নম্বৰ 4 আমাৰ কি আছে বেছৰ মানটো খালি ঠাই দিছে মানে বেছ আমাক উলিয়াব দিছে হয় না ভূমিৰ মানটো আমাক উলিয়াব দিছে ঠিক আছে আৰু আমাক হাইট কিমান দিছে হাইট দিছে আমাক 25 সেন্টিমিটাৰ ঠিক আছে হাইট কিমান দিছে 25 সেন্টিমিটাৰ আৰু আমাক ইয়াৰে এৰিয়া দিছে কিমান 325 স্কয়াৰ মিটাৰ 325 স্কয়াৰ মিটাৰ বা মিটাৰ স্কয়াৰ হয়নে নহয় ছাত্ৰ-ছাত্ৰীসকল ইয়াতে কথা এটা আছে দেই মই তোমালোকক কৈ দিছো বাৰু এই ৰোমান নম্বৰ 4 যেটো আমাৰ কোৱেশ্চন নম্বৰ 1 ত ইয়াতে আমাৰ চোৱা ভালকে মন কৰিবা
ইংৰাজী যিখন মই যিখন কিতাপ মানে গোটাইছোঁ মানে মই নেটৰ পৰা আনি পিনি আনি থৈছোঁ বাৰু মই তাতে কি পাইছোঁ ইংৰাজীত ইয়াতে চেণ্টিমিটাৰ পাইছোঁ 25 চেণ্টিমিটাৰ পাইছোঁ আৰু অসমীয়াত কি পাইছোঁ ডেচিমিটাৰ পাইছোঁ দেখিছা নহয় ইয়াতে অকণমান এনেকৈ ভুল এটা পাইছোঁ বাৰু মই একজেক্টলি কি আছে তোমালোকে নিজৰ কিতাপত চাই ল'ব বাৰু কিন্তু মই এতিয়া অংকটো চেণ্টিমিটাৰ বুলি ধৰি পিনি কৰিম দেই এই ইংৰাজী যেনেকৈ আছে সেইমতে কৰিম ঠিক আছে গতিকে আমাৰ হাইটটো মই ল'লোঁ 25 চেণ্টিমিটাৰ ল'লোঁ আৰু বেছটো আমি উলিয়াব লাগে এৰিয়াটো কি আছে মিটাৰ আছে এতিয়া চোৱা যদিও এতিয়া চোৱা এতিয়া হাইটটো আছে ইয়াত চেণ্টিমিটাৰ আছে ইয়াতে কি আছে মিটাৰৰ আছে হয়নে নহয় গতিকে আমি কি কৰিব লাগিব হয় এই মিটাৰক আমি কি কৰিব লাগিব চেণ্টিমিটাৰলৈ নিব লাগিব নহ'লে সেই চেণ্টিমিটাৰ আমি ক'লৈ নিব লাগিব মিটাৰলৈ নিব লাগিব আমি এটা কাম কৰোঁ আমি সকলোৱে জানোৱেই যে 100 চেণ্টিমিটাৰে কি হয় 100 চেণ্টিমিটাৰে আমাৰ কি হয় 1 মিটাৰ হয় এতেকে 325 চেণ্টিমিটাৰত আমাৰ কিমান হ'বগৈ এইটো 325ৰ লগত কি পূৰণ হ'ব আমাৰ 100 পূৰণ হৈ যাব যাৰ মানটো কি হ'ব 325 হয়নে নহয় মানে কিমান হ'ব এইটো হয়গৈ আমাৰ এইটো পঢ়িলে কিমান হ'ব 32500 হয়নে গতিকে আমি এৰিয়াটো ইয়াৰ জেগাত কি লিখিব পাৰোঁ 32,500 মিটাৰ স্কোৱাৰ আমি লিখিব পাৰোঁ তাৰমানে কি কৰিলোঁ আমি ইয়াকে এই মিটাৰটোক চেণ্টিমিটাৰলৈ আমি কি কৰিলোঁ পৰিৱৰ্তন কৰিলোঁ এতিয়া চোৱা আমি এটা বেছ উলিয়াম এতিয়াকে বেছ ইজ এনেকৈ হ'ব এৰিয়া অফ পেৰেলেলোগ্ৰাম ইজিকেলটো কি হয় আমাৰ বি ইনটু এইচ হয় য'ত বি মানটো আমি নাজানো বিটো উলিয়াম আৰু এইচৰ মানটো আমি কিমান দিছে 25 দিছে আৰু আমাৰ এৰিয়া আমাক কিমান দিছে 32500 হয়নে নহয় এইটো চোৱা বি আৰু 25 হৰ পূৰণ হৈ আছে গতিকে 25 এইফালে লিখি হ'ব 32500 বাই কি হ'ব 25 ইজিকেল ইনটু বি ইজিকেল টু বি হ'ব এতেকে বি ইজিকেল আমি লিখিব পাৰোঁ 32500 বাই 25 25ক 5ৰে 5 বাৰ ইয়াক হ'ব 600 কিমান হ'ব এইফালে 25 ন 600 ঠিকে কৈ লিখিছোনে মই চাওঁচোন দেই বহুত 25 ঠিকে আছে 5ৰে ইয়াক এবাৰ ইয়াক এইটো আমাৰ হ'বগৈ এক মিনিট মই চাই লৈছোঁ দেই বস্তুটো কিবা এটা ভুল হৈছে নেকি প্ৰথমে 5ৰে কৰোঁতে কিমান হৈছিলে 532ক 5ৰে 6 বাৰ ন 5 6 গুণ 30 দুইটা ফালে গ'ল 2 5 গুণ সৰি দুইটা ফালে 25 হ'ল 5 5 গুণ 25 হয়নে 1 মিনিট 65 ইয়ালৈকে ঠিকে আছে এফালে 0 0 ঠিক আছে এটা ঠিকে আছে 5 1 গুণ 5 ইয়াক কৰিলে কি 6 1 5ৰে একবাৰ এফালে গ'ল 15 হ'ল 5 3 গুণ 15 0 0 এতেকে আনচিমেললি আমাৰ আনসাৰটো কি বি ইজিকেলি কি হ'ব 1300 চেণ্টিমিটাৰ হ'ব যেহেতু আমি এইটো কি কৰিলোঁ গোটেইগালক চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰিলোঁ নহয় গতিকে আমাৰ আনসাৰটো কি হ'ব বি মানটো কি হ'ব 1300 বি মানে কি বেছ আছিলে 1300 চেণ্টিমিটাৰ হ'ব চাই লোৱা ঠিক আছে তোমালোকে এইটো কিতাপত প্ৰশ্নটো খালি অকণমান খেলিমেলিকৈ আছে ইয়াতে কোনটো হয় তোমালোকে এইটো মিলাই লিখিবা দেই মই খালি চেণ্টিমিটাৰত ধৰি পিনি অংকটো কৰিলোঁ ঠিক আছে এটা অসমীয়া কাৰণে এটা মই এইটো ঠিক ঠাক কৰি দিছোঁ এইবোৰ এইটো ভূমি আছিলে ঠিক আছে এইটো আমাৰ হাইট হ'ব এইটো উন্নতি হ'ব এইটো এৰিয়া জেগা এইটো কালি হ'ব ঠিক আছে এইটো হ'ব সামান্তৰিকৰ কালি সামান্তৰিকৰ কালি বি ইনটু এইচ লিখিব পাৰোঁ অসমীয়াটো এটা আমি লিখি বি ইনটু এইচ লিখিব পাৰোঁ ঠিক আছে এটাকে এইটো ভূমি ইকুৱেলটো ঠিক আছে ফৰ্মুলাটোত বি ইনটু এইচ লিখিব পাৰোঁ অসমীয়াটো দেই সেইটো প্ৰব্লেম নাই চেণ্টিমিটাৰ এইবোৰ জেগাত তোমালোকে এইটো যেনিবা চেণ্টিমিটাৰ আছে ঠিক আছে এইটো আমাৰ মিটাৰ বৰ্গ মিটাৰ আছে ইয়াক আমি কিহলৈ কৰিলোঁ বৰ্গ চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰিলোঁ পৰিৱৰ্তন কৰা এইটো ইয়াতে আমি নিয়মটো ইয়াতে দেখাই দিছোঁ হয় না ছাইডত এইটো দেখাই দিছোঁ যে এটা আমাৰ 100 চেণ্টিমিটাৰ এইটো কি হৈ যাব ইজিকেল টু 1 মিটাৰ হয়তো গতিকে এনেকৈ উল্টাকৈ লিখোঁ ন 1 মিটাৰত কিমান হয় 1 মিটাৰত কিমান হয় 100 চেণ্টিমিটাৰ হ'ব গতিকে 325 মিটাৰত কি হ'ব 325 ইনটু 100 এইটো 100 চেণ্টিমিটাৰ হৈ গ'ল ঠিক আছে এই খালী ঠাইটোত আমাৰ কি হ'ব খালী ঠাইটোত একচুৱেলি আমাৰ আনসাৰটো হ'বগৈ 1300 চেণ্টিমিটাৰ এইটো চেণ্টিমিটাৰ লিখিবা দেই এইটো চেণ্টিমিটাৰ হ'ব মই চেণ্টিমিটাৰ ধৰি পিনি অংকটো কৰিছোঁ নহয় এইটো হ'ব আমাৰ
1300 সেন্টিমিটার ঠিক আছে আমি গৈছো এটা পৰৱৰ্তী প্ৰশ্ন এটো হৈছে ৰোমান নাম্বাৰ 5 ঠিক আছে ৰোমান নাম্বাৰ 5 তোমাক কি দিছে আমাক কি দিছে বেস দিছে হাইট দিয়া নাই আৰু আমাক এৰিয়া দিছে গতিকে বেস বি মান দিছে আমাক কিমান 15.6 cm ঠিক আছে অলপ শৰ্ট শৰ্টকে লিখিছো আৰু h ৰ মান আমাক উলিয়াব লাগে আৰু এৰিয়া আমাক দিছে কিমান 16.38 সেন্টিমিটাৰ স্কয়াৰ এটা সোয়া আমাৰ ফৰ্মুলাটো কি এৰিয়া অফ parallelogram স্পেলিংটো ভুল হৈছে ন is equal to কি b into h যত নেকি আমাক এৰিয়া দিয়া আছে কিমান 16.38 by base কিমান দিয়া আছে আমাক 15.6 into কি দিছে h ৰ মান আমি উলিয়াব লাগে হয়নে নহয় এটা সো এই দুটা পূৰণ হৈ আছে ন গতিকে এটো আনিলে কি হ'ব এটো সো ডাইৰেক্ট লিখিছো দেই মানে কি হয় এই দুটা এলা নিলে কি হয় দুটা হৰণ হ'ব আৰু h হ'ব নাই গতিকে h থাকি যাব গতিকে h টিয়া লিখিছো মই ইজিক্যালি লিখি হ'ব 16.38 by 15.6 এটা সোয়া এটো আমি এটা ক্যালকুলেশন কৰিব লাগিব ক্যালকুলেশন কৰিলে তোমালোকে কৰি চাবা দেই এটো সো দশমিকটো এটা 0.8 হ'ব হয়নে না এটা দশমিক গুছি যাব নহয় হয়নে এটা আকৌ এটো কৰিলে কি হ'ব দশমিক উঠালে 1368156 হৈ যাব শূন্যটা বাঢ়ি যাব হয়নে নহয় এটা তোমালোকে এই দুটা ভালকে যদি ক্যালকুলেশন কৰা মই এটা শর্ট কৈছো দেই তোমালোকে এটো কৰি চাবা ক্যালকুলেশন কৰিলে তোমালোকে ভাবা 1.05 সেন্টিমিটার হ'ব ইয়াৰ আনসার ঠিক আছে এবাৰ চাই লোৱা ক্যালকুলেশনটো অকমান মই ফাস্ট কৰিলো তোমালোকে এটো কৰি চাবা নিজে দেই অকমান তোমালোকলৈ এৰি দিছো তো এটা অসমীয়া মাধ্যমৰ কাৰণে এটো কি লিখিবা ভূমি মা কিমান দি আছিল চাইলম ভূমি দিছে আমাৰ কিমান 15.6 উচ্চতা উন্নতি উলিয়াব লাগে আৰু এৰিয়া দিছে 16.385 38 বর্গ সেন্টিমিটার তো সামন্তৰিকৰ কালি ইকুয়াল টু কি হয় সামন্তৰিকৰ কালি মান 16.38 into b into h ৰ ভূমি মান দিয়া আছে কিমান আমাক 15.6 into h যত h টোৰ মান কি হয়গে আমাৰ হয়নে ইজ ইকুয়াল টু কি হ'ব h ইজ ইকুয়াল টু বা h ৰ জায়গা তোমালোকে উন্নতি লিখা উন্নতি ইকুয়াল টু কি হৈ যাবগে ডাইৰেক্ট লিখিছো দেই 1.05 এই ক্যালকুলেশন তোমালোকে ভালকে কৰি চাবা যদি ভালকে এক্সাক্টলি কৰা তোমালোকে এই আনসাৰ পাবা ঠিক আছে সেন্টিমিটার এই ক্যালকুলেশনটো মই তোমালোকলৈ এই দিছো কেনেকৈ এটো কৰিলে এটো পাই হৈ গৈছে এটো অসমীয়া পৰ্চনটো প্লাস আমাৰ এটা প্ৰশ্ন আছে এটো হৈছে আমাৰ ৰোমান নাম্বাৰ 6 আমি এখিনি মুছি পিনি ইয়াতে কৰিব চেষ্টা কৰিম যেহেতু আমাৰ টাইমটো যথেষ্ট হৈ গৈছে এটা আমাক কি দিয়া আছে আগতে আমি চাই লওঁ আমাক ভূমি উলিয়াব লাগে বেস গতিকে আমি প্ৰশ্নবোধক চিন দিলো h ৰ মান আমাক কিমান দিছে ইয়াতো একে এটা বেমাৰ লাগি আছে এটো সেন্টিমিটাৰ আছে এটা ডেসিমিটাৰ আছে হয়নে মই সেন্টিমিটাৰটো হয় কৰিম দেই ঠিক আছে ঠিক আছে মই এই ওপৰটো সেন্টিমিটাৰটো কৈছো এটো কিমান হ'ব h ৰ মান কিমান দিছে 8.4 সেন্টিমিটাৰ এফালে কিমান দিছে 48.72 সেন্টিমিটার স্কয়ার হইছে এরিয়া অফ প্যারালেলোগ্রাম ইজ ইকুয়াল টু b into h হয় এরিয়া মান দিয়া আছে 48.72 ইজ ইকুয়াল টু আমাৰ বেস টু নাই উলিয়াম আমি h ৰ মান আছে 4872 হয়নে নহয় এটা কি b ইজ ইকুয়াল টু কি হ'ব আমাৰ 4872 by 4872 ভুল হৈছে h to 4872 নহয় h to আমাৰ কিমান 8.4 এটো হ'ব আমাৰ 8.4 এটা b to এটা কি লিখিলে কিবা দশমিক এটা উঠি গলে হয়নে নহয় এটা এইটো তোমালোকে কৈ চালে এইটো তোমালোকৰ হ'বগৈ ইয়াৰ আনসাৰ তোমালোকে ভাবা 5.8 ঠিক আছে এক্সাক্টলি তোমালোকে কৈ এনেকৈ হ'ব মানে
4872/480 হ'ব হয়নে নহয় এইবোৰ কাটাকাটি কৰিবা তোমালোকে কাটাকাটি কৰিলে আনসাৰ কি পাবা 5.8 কি আমি সেন্টিমিটাৰ কৈছো না গতিকে সেন্টিমিটাৰ ঠিক আছে তোমালোকে এটো চোৱা ইয়াৰ এটা কথা আছে যদি সেন্টিমিটাৰৰ ঠাইত ডেসিমিটাৰো কৰা উত্তৰটো সেমই হ'ব কাৰণ যেহেতু ইয়াৰে দুইটাৰ ইয়াৰে ডেসিমিটাৰ আছে ঠিক আছে গতিকে ঠিক আছে অসমীয়া মাধ্যমৰ কাৰণে মই ডেসিমিটাৰত কৈ দেখাম এইখিনি মুছি লম এটো b * 8 একে থাকিব এটো মুছি লৈছো মই আমাক কি দিছে ভূমি আৰু ভূমি উলিয়াব কৈছে হয়নে নহয় যত উন্নতি মান কিমান দিছে 8.4 কি আছে ডেসিমিটাৰ আৰু কালি আমাক কিমান দি আছে এবাৰ চেক কৰো 48.72 ন 48.72 ডেসিমিটাৰ গতিকে সামন্ত্ৰিকৰ কালিটো কি হয় ভূমি ইনটু উচ্চতা যত সামন্ত্ৰিকৰ কালি কিমান দিছে 48.72 ডেসিমিটাৰ ইনটু এফালে কি হ'ব ভূমিটো আমি নাজানো উলিয়াম h2 8.4 হৈ গল এতিয়া b = কি হ'ব আমাৰ 4872/8.4 যত এই ক্যালকুলেশন কৰিলে কি হ'ব আমাৰ b মানে কি হয় ভূমি = কি হয় 5 কিমান পাইছিল আমি 8 সেন্টিমিটাৰ অকমান মই মানে এই ক্যালকুলেশনবোৰ অকমান ৰিসিভ কৰিছো দে তোমালোকক ক্যালকুলেশন খিনি কৰিবলৈ নিজে দিছো আৰু যেহেতু সদায় ক্যালকুলেশনটো মই কৰিয়ে থকা হয় তোমালোকে অকমান শিকা ঠিক আছে ইয়াত আৰু দেখাব লাগিব বা ক'ব লাগিব তো একো নাই যিখিনি কম এখিনি জানাই গতিকে এটো ক্যালকুলেশন নিজে কৰিবা ঠিক আছে এটো আমাৰ অসমীয়া প্ৰশ্নটো এবাৰ চাই লোৱা এটো কোৱেশ্চন নম্বৰ 6 হ'ব লাগে এটো এইটো আমাৰ ইংৰাজী প্ৰশ্নটো কোৱেশ্চন নম্বৰ মানে ৰোমান 6 ৰ কোৱেশ্চন নম্বৰ 1 ৰ হৈ গৈছে তো আমি নেক্সট প্ৰশ্ন লাষ্ট প্ৰশ্ন কোৱেশ্চন নম্বৰ 2 লৈ যাওঁ দে ৰোমান নম্বৰ 2 তে কি কৈছে কোৱেশ্চন নম্বৰ 2 তে কৈছে কি some structure any two value of area A base B or height H of triangle fill up the gaps অসমীয়াটো পঢ়ো এটা ত্ৰিভুজৰ কালি দিয়া আছে ভূমি দিয়া আছে উন্নতি দিয়া আছে সেই মানে কালি ভূমি উন্নতি যিকোনো দুটা দিয়া আছে তাৰে এটা খালি আছে খালি ঠাইটো আমাক কি কৰিব লাগে পূৰ কৰিব লাগে যেনে এক নম্বৰ প্ৰশ্নটো যে চোৱা ইয়াতে আমাক কি দিছে এৰিয়া দিছে ভূমি দিছে আমাৰ উচ্চতা উলিয়াব লাগে হয়নে নহয় গতিকে আমি ইয়াক প্ৰথম প্ৰতিটো প্ৰশ্ন এটা এটাকে আমি উলিয়াব লাগিব প্ৰথম প্ৰশ্ন নম্বৰ 1 এটা আমাক কি দিছে এটো লিখো দিছে কি এৰিয়া দিছে ভূমি দিছে হাইট উলিয়াব লাগে গতিকে এৰিয়া মান কিমান দিছে 64 সেন্টিমিটাৰ স্কয়াৰ সো মই তো বাৰে বাৰে কৈ আছো স্কয়াৰ সেন্টিমিটাৰৰ জায়গাত তোমালোকে সেন্টিমিটাৰ স্কয়াৰও লিখিব পাৰা ভূমি দিছে কিমান 8 সেন্টিমিটাৰ আৰু উচ্চতা আমাক উলিয়াবলৈ কৈছে গতিকে এৰিয়া অফ ট্ৰায়াঙ্গল তো আমি ফৰ্মুলা এটো লিখিব লাগিব নহয় এৰিয়া অফ ট্ৰায়াঙ্গল ইজ ইকুৱেল টু আমি কি জানো হাফ ইনটু বেস ইনটু ক্যাপিটাল লিখিব পাৰা বেস ইনটু h এৰিয়া অফ ট্ৰায়াঙ্গলৰ মান দিয়া আছে মানে 64 হাফ ইনটু বেস মান দিয়া আছে কিমান 8 ইনটু h হয়নে 2 * 2 2 4 * 8 হয়নে 64 ইজ ইকুৱেল কি পালো 8 4 পূৰণ h 4 পূৰণ h মানে কি 4 ফালে কি হ'ব 64/4 ইজ ইকুৱেল টু h এটা চোৱা তোমালোকে জানা নহয় a ইজ ইকুৱেল টু b তাৰ মানে আমি কি লিখম b ইজ ইকুৱেল টু a লিখিব পাৰো গতিকে আমি h টো ইয়াতে h টো আমি আগতে লিখি লব পাৰো h ইজ ইকুৱেল টু কি লিখিব পাৰো আমি 64/4 4 ৰে 4 কেবা 64 ক 16 বাৰ এতেকে h ইজ ইকুৱেল আমি কেন পালো 16 সেন্টিমিটাৰ পাম ঠিক আছে এবাৰ চাই লোৱা এপিসোড মই অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে লিখিম ঠিক আছে ইয়াতে এক নম্বৰ এটো কি দিছে এটো a ইংৰাজীতে অসমীয়াটো এনেকৈ আছে a বুলি আছে ন a বুলি আছে b বুলি আছে h উলিয়াব লাগে a আছে 64 বৰ্গ এবাৰ চাই লও ন বৰ্গ সেন্টিমিটাৰ ঠিক আছে b আছে ভূমি আছে কিমান আমাৰ 8 সেন্টিমিটাৰ আৰু আমাক উচ্চতা h উলিয়াব লাগে আমাক হয়নে এটি হৈছেগে এটি হয় গতিকে আমি লিখিব লাগিব ত্ৰিভুজৰ কালি ইজিকেল আমি কি জানো পূৰণ বেস ইনটু h তোমালোকে এটো ইচ্ছা কৰিলে ভূমি পূৰণ উচ্চতা বুলি লিখিব পাৰা দেই কিন্তু এনেকৈ b ইনটু h বুলি লিখিলেও অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে b ইনটু h লিখিলে একো প্ৰবলেম নাই
যদি তোমালোকে যদি ভাবা বি জায়গাত ভূমি লিখো এইচৰ জায়গাত উচ্চতা বুলি লিখো বুলি ভাবা তেন্তে লিখিব পাৰিবা তাৰ একো প্ৰবলেম নাই গতিকে ত্ৰিভুজৰ কালি আমাক কিমান দিছে 64 হাফ ইনটু বেস মান কিমান 8 ইনটু h 2 গুণ 2 2 4 গুণ 8 গতিকে 64 ইজ ইকুৱেল কি পালো 4 ইনটু h হনে নহয় এই 4 টো এফালে লিখিব 64 বাই 4 ইজ ইকুৱেল টু h ইজ ইকুৱেল আমি কি লিখিব 464 বাই 4 4 টো 4 কেবাৰ এইটো 16 বাৰ এতেকে h ৰ মানটো কিমান পালো আমি 16 সেন্টিমিটাৰ এটো হৈছে আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে চাই লোৱা ঠিক আছে এতিয়া আমি যাম ৰোমান নাম্বাৰ 2 ঠিক আছে এতিয়া সো আমি আইছো কোৱেশ্চন নাম্বাৰ ৰোমান 2 লৈ আইছো মানে কোৱেশ্চন নাম্বাৰ 2 ৰোমান নাম্বাৰ 2 ইয়াতে আমাক কি দিছে এৰিয়া উলিয়াব কৈছে মানে কালি কিমান উলিয়াব কৈছে যত আমাৰ ভূমিৰ মান কিমান দিছে 3 মিটাৰ আৰু উচ্চতা যেটো হাইটৰ মানটো আমাক কিমান দিছে উন্নতিৰ মান কিমান দিছে আমাক 214 সেন্টিমিটাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় দেখিছাই হাইটটো আছে সেন্টিমিটাৰত আৰু বেস আছে মিটাৰত গতিকে আমাৰ কামটো কি হ'ব হয় সেন্টিমিটাৰক মিটাৰ লৈ যাম হয় নহলে হয় মিটাৰক আমি সেন্টিমিটাৰ লৈ যাম সেন্টিমিটাৰটো মিটাৰ ডাঙৰ হয় আমি জানো গতিকে ডাঙৰটো কনভাৰ্ট কৰিলে আমাৰ কাৰণে সুবিধা হয় তাৰ মানে কি হয় ইয়াতে কৈ দিছো 1 মিটাৰ ইজ ইকুৱেল টু কি হয় 100 সেন্টিমিটাৰ এটো জানাই নহয় গতিকে 3 মিটাৰ ইজ ইকুৱেল টু কি হ'ব 3 পূৰণ 100 হ'ব যাৰ মানটো হ'ব 300 সেন্টিমিটাৰ হ'ব গতিকে এই ভূমিৰ মানটো কি হ'ব 300 সেন্টিমিটাৰ ঠিক আছে 3 সেন্টিমিটাৰ 3 মিটাৰৰ জায়গাত আমি কি লিখিব পাৰো 3 সেন্টিমিটাৰ লিখিব সৰি 3 মিটাৰৰ জায়গাত আমি কি লিখিব পাৰো 300 সেন্টিমিটাৰ আমি লিখিব পাৰো হৈ গল এৰিয়া অফ ট্ৰায়াঙ্গল লিখিলে আমি ফৰ্মুলা লিখি থৈছো হাফ ইনটু বেস ইনটু হাইট তো হাফ ইনটু বেস পালো কিমান 3 মিটাৰৰ জায়গাত আমি কি লিখিব 300 লিখিব লাগিব 300 সেন্টিমিটাৰ ইনটু কি হ'ব 214 সেন্টিমিটাৰ মিটাৰ সেন্টিমিটাৰ আমি একবু লাষ্টত লিখিম হনে নহয় 2 এৰে ইয়াক কাটা কাটি যাব 2 এৰে এটো 2 কেবাৰ ইয়াক 150 বাৰ এসো 150 পূৰণ কি হ'ব 214 যত নেকি এটোটা পূৰণ কৰিলে আমাৰ মানটো কিমান হ'ব 332,100 কি হ'ব আমাৰ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ হ'ব ঠিক আছে এটা আমাৰ সেন্টিমিটাৰ আছে না যদি এটো আমি আকৌ যদি ইয়াক যদি আমি ইচ্ছা কৰো কলৈ নিব পাৰিম মিটাৰলৈ নিব পাৰিম মিটাৰলৈ নিয়াৰ পদ্ধতিটো কি তোমালোকে জানাই নহয় আমি কি জানো যে 100 সেন্টিমিটাৰে কি হয় 1 মিটাৰ হয়নে নহয় তো 1 সেন্টিমিটাৰত কি হ'ব 1/100 মিটাৰ হ'ব যত এটা আমাৰ প্ৰশ্নটো কি 32,100 সেন্টিমিটাৰৰ মানটো কি হৈ যাবগে 1/100 ইনটু 32,100 হ'ব যত নেকি এর আনসার কি হ'ব 32100 বাই 100 এটুটা ক্যান্সেল হৈ যাব হয়নে তো মানটো কিমান যাব 321 মিটাৰ হ'ব গতিকে এটো আকৌ আমি যেতিয়া আমি মিটাৰলৈ পৰিৱৰ্তন কৰিলে কি হ'ব 321 মিটাৰ স্কয়াৰ হ'ব এনেদৰে আমি সলভ কৰি দেখাম চাই লোৱা ৰোমান নাম্বাৰ 2 সলিউশন ঠিক আছে এই যে সাইডে লিখিছো না এইবোৰ তোমালোকে পাইলে সাইডে লিখি থবা দেই তেতিয়া তোমালোকে বস্তুটো বুজি পাবা এটা আমি আইছো অসমীয়া মাধ্যমৰ কাৰণে হেনেকে মই প্ৰশ্নবোৰ পাতিয়ে থৈছো যত এই মান তোমাক কালি উলিয়াব লাগে ভূমি 3 মিটাৰ আৰু আমাৰ উন্নতি 214 মিটাৰ গতিকে ভূমিক আমি কি কৰিলো এই মিটাৰটো আমি সেন্টিমিটাৰ নিলো হয়নে নহয় ইজিক্যালি কি হ'ব 300 সেন্টিমিটাৰ এতেকে ত্ৰিভুজৰ কালি ইকুৱেল কি হয় হাফ ইনটু ভূমি ইনটু নটা উন্নতি হাফ ইনটু ভূমিৰ মান আমি 300 পালো আৰু উন্নতি মান পাইছো আমাৰ 214 ইজিক্যাল টু এটো সব কাটা কাটি কৰিলে কিমান হ'ব এটো 150 150 ৰ লগত কি হ'ব 214 যাক পূৰণ কৰিলে কি হ'ব 32,100 বৰ্গ সেন্টিমিটাৰ আকৌ মই আগত কৈছে নহয় এই 32,100 বৰ্গ সেন্টিমিটাৰ মিটাৰলৈ নিলে কি হ'ব বৰ্গ মিটাৰলৈ নিলে কি হ'ব 321 বৰ্গ মিটাৰ ইনে ধৰে আমি সলভ কৰি দেখাম চাই লো এবাৰ এটা আমাৰ অসমীয়া মাধ্যমটো এটা আমাৰ ইংৰাজী মাধ্যমটো ঠিক আছে এতিয়া আমি যাম নেক্সট ৰোমান নাম্বাৰ 3 এতিয়া সোৱা ৰোমান নাম্বাৰ এটো 3 হ'ব ৰোমান নাম্বাৰ 3 টো আমাক কি দিছে এৰিয়া দিছে কিমান 94 সেন্টিমিটাৰ স্কয়াৰ হয়নে
আমাক ভূমি উলিয়াব কৈছে বেছ উলিয়াব কৈছে আৰু আমাক হাইট দিছে 7 মিটাৰ এতিয়া চোৱা এককবোৰ ভালকৈ মন কৰিব ইয়াতে মিটাৰত আছে এইটো কি আছে সেন্টিমিটাৰ আছে গতিকে আমি কি কৰি লওঁ এই সেন্টিমিটাৰ লৈ যাওঁ এইটো সেন্টিমিটাৰক কি কৰি দিওঁ সেন্টিমিটাৰ কৰি দিওঁ গতিকে 1 মিটাৰত কিমান 100 সেন্টিমিটাৰ গতিকে 7 মিটাৰত কিমান হ'ব 700 সেন্টিমিটাৰ হ'ব হয়নে নহয় 700 হ'ব গতিকে ইয়াৰ জেগাত আমি কি লিখিব পাৰোঁ 700 তলত লিখিব পাৰোঁ সেন্টিমিটাৰ আমি লিখিব পাৰোঁ এইটো বুজি পালা নিশ্চয় এতিয়া চোৱা এৰিয়া আমাক কিমান দিছে 94 দিছে হাফ ইনটু বেছ আমি উলিয়াম ইনটু হাইটৰ মান কিমান পালোঁ 700 হয়নে 2 গুণ 2 ইয়াক কৰিলে কিমান হ'ব 350 আল্টিমেটলি 94 ইজ ইকুৱেল কি থাকিলে বি পূৰণ 350 হয়নে এতিয়া চোৱা বি মানটো কি হ'ব 94 বাই কি হ'ব 350 সেন্টিমিটাৰ হ'ব হয়নে নহয় এতিয়া চোৱা এইটো বি মানটো হ'বগৈ ইয়াৰ মানটো হ'ব 0.26 সেন্টিমিটাৰ হ'ব দেই তোমালোকে এইটো কৰি চাবা ইয়াৰ পিছত আৰু আছে 0.26857 এনেকৈ আছে বাৰু তোমালোকে ইমান দূৰলৈ লিখিব নালাগে 0.26 সেন্টিমিটাৰ লিখি দিবা এবাৰ চাই লোৱা নেক্সট আমি অসমীয়া কাৰণে কৰিম ইয়াতে কি আছে আমাৰ এৰিয়া কিমান আছে 94 বৰ্গ সেন্টিমিটাৰ আছে ভূমি উলিয়াব লাগে h মান 7 মিটাৰ যাক আমি লিখিব পাৰোঁ কিমান 700 সেন্টিমিটাৰ দুটা সেন্টিমিটাৰ হৈ গ'ল নহয় এতিয়া ত্ৰিভুজৰ কালি মান কিমান আছে 94 হাফ ইনটু ভূমি আমি উলিয়াব লাগে বেছ ইনটু h মান কিমান 700 হয়নে নহয় 2 এবাৰ 2 700ক 350 বাৰ এতেকে 94 ইজ ইকুৱেল টু কি হ'ব b ইনটু 350 য'ত b মানটো কি হ'ব 94 বাই 350 হ'ব এতেকে b মানটো হ'ব 0.26 সেন্টিমিটাৰ চাই লওঁ এইটো 3 নম্বৰ দেই এতিয়া আহিছোঁ ৰোমান নম্বৰ 4 এইটো ইয়াতে আমাক কি দিছে এৰিয়া দিয়া আছে হয়নে নহয় বেছ উলিয়াব লাগে আৰু হাইট দিয়া আছে এতিয়া খালি কথাটো হৈছে হাইট আৰু এৰিয়াৰ মানে ইউনিটবোৰ সেম নহয় হাইটৰ এৰিয়া কিহত আছে মিলিমিটাৰত আছে আৰু আমাৰ এৰিয়াৰ ইউনিটটো আছে সেন্টিমিটাৰ গতিকে আমি মিলিমিটাৰক হয় সেন্টিমিটাৰত নিম নহলে সেন্টিমিটাৰক হয় আমি মিলিমিটাৰ নিম চোৱা মিলিমিটাৰতকৈ সেন্টিমিটাৰ ডাঙৰ গতিকে আমি সেন্টিমিটাৰক মিলিমিটাৰলৈ লৈ যাওঁ আমি সকলোৱে জানো 10 মিলিমিটাৰে কি হয় 1 সেন্টিমিটাৰ এতিয়াকে আমাৰ প্ৰশ্নটো কিমান আছে 1256 মিলিমিটাৰ ইজ ইকুৱেল টু কি হ'ব 12560 সেন্টিমিটাৰ হ'ব হয়নে নহয় তোমালোকে নিশ্চয় আৰ্জাবোৰ মনত ৰাখিছা নহয় হয়নে নহয় 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ বুলি হয় নহয় একেদৰে 100 সেন্টিমিটাৰ 1 মিটাৰ তেনেকুৱা ধৰণৰ আৰ্জাবোৰ ভালকৈ তোমালোকে মুখস্থ কৰিবা দেই ফিজিকেলটো এতিয়া আমি এই জায়গাত আমি এৰিয়া এইটো জায়গাত আমি কি লিখিব পাৰোঁ 12560 সেন্টিমিটাৰ ৰবা এই সেন্টিমিটাৰ জায়গাত কি লিখিব লাগিব আমি মিলিমিটাৰ স্কয়াৰ লিখিব পাৰিম এতিয়া চোৱা এৰিয়া অফ ট্ৰায়াঙ্গল ইজ ইকুৱেল টু এইটো কি লিখিছোঁ হাফ ইনটু বি ইনটু এইচ হ'ব লাগে হয়নে নহয় এতিয়া চোৱা এৰিয়া অফ ট্ৰায়াঙ্গল কি 12560 ইজ ইকুৱেল টু হাফ ইনটু বেছ ইনটু হাইট দিয়া আছে কিমান 311.4 এতিয়া চোৱা 2ৰে এইটো কাটিব 2 বাৰ ইয়াক 2ৰে কাটিলে কিমান বাৰ হ'ব চাবা দেই এইটো 15 বাৰ এফালে 7 বাৰ হয়নে নহয় পইণ্ট 15.7 হ'ব এতেকে 12560 ইজ ইকুৱেল টু বি ইনটু কি হ'ব 15.7 ইয়ালৈকে ঠিকে আছে সকলোবোৰ এতিয়া চাবা দেই এতিয়া বি ইজ ইকুৱেল টু কি হৈ যাব আমাৰ 12560 বাই 15.7 হয়নে নহয় এতিয়া বি ইজ ইকুৱেল আমি কি লিখিব পাৰোঁ 1 2 এই দশমিকটো থালে কি হ'ব যাব এইটো দুটো শূন্য হৈ যাব হয়নে নহয় 57 এতিয়া তোমালোকে এইটো যদি কৰা এইটো কিমান বাৰ হ'ব এইটো যদি কৰা এইটো ইয়াৰে এবাৰ ইয়াক তোমালোকে 800ৰে 157ক তোমালোকে যদি 800 যদি পূৰণ কৰা তোমালোকে 12560 পাবা ঠিক আছে এইটো কৰি চাবা এইটো কিমান হ'ব 800 হ'ব তো যাৰ মানটো এতিকে বি মানটো আমাৰ কি হ'ব বি ভূমি আছিল ন ভূমিৰ মানটো আমি কিমান পালো 800 কি হল নিলো আমি মিলিমিটাৰ নিছিল নহয় গতিকে আনসাৰ হ'ব 800 মিলিমিটাৰ আকৌ ইয়াক যদি আমি সেন্টিমিটাৰ নিলে কি হ'ব 800 সেন্টিমিটাৰ হ'ব কাৰণ 10 মিলিমিটাৰে হয় না নহয় সোৱা 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ হয় না 1 মিলিমিটাৰত কি হ'ব 1/10 সেন্টিমিটাৰ এতেকে 800ত কি হ'ব 800 মিলিমিটাৰ কি হ'ব 1/10 *
100 0 0 কেনসেল ইজ ইকুৱেল টু 80 সেন্টিমিটাৰ হ'ব ঠিক আছে গতিকে তোমালোকে উত্তৰত যেনেকৈ আছে তেনেকৈ লিখিলে হ'ল ইমানটো লিখি থলে হ'ব নহলে কি হ'ব 80 সেন্টিমিটাৰ বুলি লিখিলে লাষ্টত লিখিলে হ'ব চাই লও এবাৰ তাৰপিছত আমি অসমীয়া মাধ্যমৰ কাৰণে লিখিম ঠিক আছে এটা আমি অসমীয়া মাধ্যমৰ কাৰণে গৈছো এতে এৰিয়া দিয়া আছে এইবোৰ মই লিখি থৈছো এৰিয়া 1256 বৰ্গ সেন্টিমিটাৰ ভূমি উলিয়াব লাগে য'ত উচ্চতা কিমান দি আছে 31.4 মিলিমিটাৰ আছে গতিকে আমি এই সেন্টিমিটাৰ আমি কি লম মিলিমিটাৰ লৈ যাম তেতিয়া কি হৈ যাব ইয়াতে 1256 ৰ লগত কি 10 পূৰণ হৈ যাব হয় না ইকুৱেল টু কি হৈ যাব আমাৰ 12560 মিলিমিটাৰ হ'ব ঠিক আছে এতিয়া সব ফৰ্মুলা মতে ত্ৰিভুজৰ কালিটো কি হ'ব 12560 ইকুৱেল টু হাফ ইনটু ভূমি উলিয়াব লাগে উচ্চতা দিছে 3.14 হয়নে এটা 2 আৰু এটো কাটা কাটি হ'ব কাটিলে কিমান যাব এটো আমাৰ 15.7 হ'ব এতেকে 12560 ইজ ইকুৱেল টু কি হ'ব b ইনটু যত b মানটো কি হ'ব 12560 বাই 15.7 হয়নে নহয় সো পইণ্টটো উঠালে কি হ'ব ওপৰলৈ আৰু শূন্যটা বাঢ়ি যাব হয়নে এটা ইয়াৰে এবাৰ ইয়াৰে 800 বাৰ দেখি আনসাৰ মিলি আলটিমেটলি বি আনসাৰটো কি হ'ব 800 মিলি অসমীয়া লিখিব লাগিব ন মিলিমিটাৰ আৰু আমাৰ আকৌ সেন্টিমিটাৰ লিখিলে কি হ'ব 80 সেন্টিমিটাৰ চাই ল ঠিক আছে এটা আমি লাষ্ট প্ৰশ্ন লাইছো এটো হৈছে আমাৰ ৰোমান নম্বৰ 5 দে কোৱেশ্চন নম্বৰ 2 ৰোমান নম্বৰ 5 আমাক ইয়াতে কি দিয়া আছে এৰিয়া দিয়া আছে কিমান 16.38 সেন্টিমিটাৰ স্কয়াৰ ভূমি দিয়া আছে আমাক কিমান 15.6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ ইয়াতে আমাক হাইট উচ্চতাটো আমাক উলিয়াব কৈছে গতিকে এৰিয়া অফ ট্ৰায়াঙ্গল ইজ ইকুৱেল টু হাফ ইনটু বেস ইনটু হাইট সো ইয়াতে দুটাৰ এককবোৰ সেমে আছে গতিকে ইয়াতে আমি একো চেঞ্জ কৰিব নালাগে গতিকে এৰিয়া মান কিমান দিছে আমাক 16.38 into half into 15.6 into h হয়নে 16.38 into এটো সাইড দুটা কাটা কাটি গছন 2 ৰে 2 এবাৰ ইয়া কেবা 15 7 বাৰ এফালে এখন দশমিক থাকিব ন 7.8 বাৰ হয়নে থাকিলে কি 7.8 into h এতে h ৰ মানটো কি হ'ব আলটিমেটলি 16.38 by 7.8 is equal to 16.3.8 by 78 হয় না দশমিক এটা গুছি গল নহয় দেখি h ৰ মানটো কি হ'ব আমাৰ 780 হ'ব হয়নে নেকা হ'ব এটা এখিনি কাটা কাটি গলে 2 এৰে কৰো প্ৰথমে এটো 2 এৰে কৰিলে কিমান 3 বাৰ এটো 18 হল 9 বাৰ 0 বাৰ হয়নে 2 এৰে কৰিলে তো 8 3 এবাৰ এটো 18 9 বাৰ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইয়াখিনি বাকি ইয়াৰ ক্যালকুলেশন কিন মই তোমালোকক এ দিছো এখিনি তোমালোকে কৰি চাবা আৰু তোমালোকে আলটিমেটলি ইয়াৰ আনসাৰ পাবা 2.1 পাবা দেই এটো কৰি চাবা মই এ দিছো মানে গুটিখিনি ক্যালকুলেশন কৰি থাকিলে সময় বহুত লব যেহেতু এটা বহুতখিনি সময় হলেই দীঘল বহুত হল ভিডিওটো গতিকে এটো 2.1 সেন্টিমিটাৰ হ'ব ঠিক আছে ইয়াক মানে এটো 3 ৰে কৰিবা ঠিক আছে 3 ৰে এটো কৰিলে কিমান এবাৰ 3 আৰু 0 বাৰ ইয়াক 3 ৰে কৰিলে 8ক দুবাৰ 2 গল এটো 21ক 7 বাৰ 3 বাৰ হয়নে নহয় আৰু কিবা যাব নেকি না যায় গতিকে এটা নেক্সট এটোৰে এটো হৰণ কৰিবা ইয়াৰে এটো হৰণ কৰিবা তেতিয়া তোমালোকে ভাবা কিমান 2.1 সেন্টিমিটাৰ পাবা এটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে অসমীয়া মাধ্যমটো লাষ্ট এটো চাই লোৱা মই লিখি থৈছো a মানটো ইমান 16.38 বৰ্গ সেন্টিমিটাৰ b মানটো কিমান 15.6 সেন্টিমিটাৰ h সমান মানে উন্নতি উলিয়াব লাগে ত্ৰিভুজৰ কালি ইকুৱেল টু হাফ ইনটু বেস ইনটু হাইট হৈ গল যত ত্ৰিভুজৰ কালি মানটো কিমান দিছে আমাক 16.38 হাফ ইনটু বেসৰ মানটো কিমান 15.6 ইনটু h2 আৰু এটো কেনসেল যাব 2 এ 2 এবাৰ এটো যাব আমাৰ 78 বাৰ হ'ব হয়নে নহয় 16.38 is equal to কি হ'ব 7.8 into h দেখে h ৰ মানটো কি হ'ব আমাৰ 16.38 by 7.8 is equal to আমাক 0 হ'ব হয়নে নহয় এটো কাটা কাটি কৰিলে প্ৰথমে 2 এৰে কাটিলে তো 8 1
9 এইটো আমাৰ 3 9 0 ইয়াক আকৌ 3 ৰে কাটিব লাগিব 3 ৰে কাটিলে 2 7 9 3 ৰে কাটিলে কিমান 1 3 0 এটা এয়া পৰা এইটো হৰণ কৰিলে মানে 130 ৰে আমাৰ কি এইটো কৈছো 279 ক হৰণ কৰিলে আমাৰ আনসাৰটো কি হয় 2.1 হয় ইজিক্যাল টু কি হ'ব h ইজিক্যাল টু কি হ'ব 2.1 সেন্টিমিটাৰ হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰী সকল এটো হৈছে আমাৰ আনসাৰ তো আজি ভিডিওটো আমি ইমানতে হেৰিছো এতে যথেষ্টখিনি প্ৰশ্ন ৰৈ গৈছে এইখিনি আমি পৰৱৰ্তী সময়ত পাৰ্ট বাই পাৰ্ট ভিডিও বনাই আমি তোমালোকৰ আগত দি থাকিম ঠিক আছে তোমালোকে চেনেলটো পাইলে সাবস্ক্ৰাইব থবা এই ভিডিওবোৰ তোমালোকে তেতিয়া পাই থাকিবা আজি ভিডিওটো চাই কেনেকুৱা পালা আমাক কমেন্টত জনাবা যদি ভাল লাগিছে লাইক এটা কৰিবা ঠিক আছে যথেষ্ট দীঘল হৈছে কাৰণে অকমান ক'ৰবাত কিবা কি ভুল হ'ব পাৰে সেইখিনি তোমালোকে আমাক দেখাই দিবা পৰৱৰ্তী সময়ত আমি ভুলবোৰ ঠিক কৰিবলৈ চেষ্টা কৰিম আজিলৈ আহিছো ধন্যবাদ